নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী দেশত পুনৰ 17 মেলৈ বৃদ্ধি কৰা হ'ল লকডাউন 4 মেৰ পৰা 17 মেলৈ তৃতীয় পৰ্যায়ৰ লকডাউন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে এই নিৰ্দেশনা অৰেঞ্জ আৰু গ্ৰীণ জোনত থাকিব কিছু শিথিলতা সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ 144 ধাৰা জাৰি কৰা হৈছে আমি পুনৰবাৰ জনাও যে দেশত পুনৰ 17 মেলৈকে বৃদ্ধি কৰা হৈছে লকডাউন 4 মেৰ পৰা 17 মেলৈ তৃতীয় পৰ্যায়ৰ লকডাউন ইতিমধ্যে আৰম্ভ হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে কিন্তু এই ক্ষেত্ৰত শিথিলতা থাকিব অৰেঞ্জ আৰু গ্ৰীণ জোনত যিসমূহ স্থান অৰেঞ্জ আৰু গ্ৰীণ জোনত থাকিব সেইসমূহত কিছু শিথিলতা থাকিব অৰ্থাৎ সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ 144 ধাৰা জাৰি কৰা হৈছে সমগ্ৰ দেশতে বাহাল থাকিব 144 ধাৰা ৰেড জোনৰ উপৰিও অৰেঞ্জ আৰু গ্ৰীণ জোনতো বলবৎ হ'ব 144 ধাৰা বন্ধ থাকিব বিমান ৰেল আন্তঃৰাজ্যিক বাছ সেৱা দেশত বন্ধ থাকিব মেট্ৰো ৰেল সেৱা গৃহ মন্ত্ৰালয়ৰ অনুমোদন মৰ্মেহে কোনো লোক যাব পাৰিব বিমান ৰেল আৰু স্থলপথেৰে 17 মেলৈকে বৃদ্ধি কৰা হৈছে লকডাউন আৰু সেই লকডাউনৰ সময়ছোৱাত জৰুৰীকালীন কিছু সেৱা মুকলি কৰি দিয়া বাহিৰে বাকি সকলো বন্ধ থাকিব আৰু ইতিমধ্যে 144 ধাৰা জাৰি কৰা হৈছে আমি জনাও যে বন্ধ থাকিব বিমান ৰেল আন্তঃৰাজ্যিক বাছ সেৱা বন্ধ থাকিব মেট্ৰো ৰেল সেৱা আৰু পৰিস্থিতিৰ সাপেক্ষে প্ৰয়োগ কৰিব পাৰিব নীতি ৰাজ্য চৰকাৰে দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ ম্যাদ কাইলৈ উকলিব আৰু এই ক্ষেত্ৰত সকলো জৰুৰীকালীন সেৱাক ৰেহাই দিয়া হৈছে কিন্তু তাৰ বিপৰীতে জিম খেলপথাৰ ধৰ্মীয় অনুষ্ঠান আজি বন্ধ থাকিব আমি জনাইছো যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদন মৰ্মেহে কোনো লোক যাব পাৰিব বিমান ৰেল আৰু স্থলপথেৰে বন্ধ থাকিব স্কুল কলেজ কোচিং চেণ্টাৰ হোটেল ৰেষ্টুৰাঁ চিনেমা হল শ্বপিং মল জিম খেলপথাৰ ধৰ্মীয় অনুষ্ঠান আজি আৰু কেন্দ্ৰই নিৰ্ধাৰণ কৰি দিয়া গাইডলাইনৰ উপৰিও পৰিস্থিতি সাপেক্ষে ৰাজ্য চৰকাৰে প্ৰয়োগ কৰিব পাৰিব নিজাববীয়া নীতি নিৰ্দেশনা সকলো জনতে ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব 65 বছৰৰ ঊৰ্ধৰ পুৰুষ আৰু মহিলা ঘৰৰ ভিতৰতে থাকিব লাগিব গৰ্ভৱতী মহিলা 10 বছৰৰ তলৰ শিশু সকলো জনতে মুকলি কৰিব পাৰিব ওপিডি চিকিৎসা সেৱা আৰু মেডিকেল ক্লিনিক কণ্টেইনমেণ্ট জোনত প্ৰযোজ্য নহ'ব এই নিৰ্দেশ সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব চিকিৎসা প্ৰতিষ্ঠানসমূহে 17 মেলৈকে লকডাউন বৃদ্ধি কৰি দিয়া হৈছে আৰু ৰেড জোনত কি বন্ধ থাকিব সেই সন্দৰ্ভত আমি জনাও যে ৰেড জোনত কি বন্ধ থাকিব ৰিক্সা অটো ৰিক্সা টেক্সি আন্তঃৰাজ্যিক আৰু আন্তঃ জিলা বাছ সেৱা বন্ধ থাকিব সেলুন স্পা এইসমূহ বন্ধ থাকিব ৰেড জোনত আৰু ৰেড জোনত যিসমূহ জিলা অন্তৰ্ভুক্ত হৈছে সেইসমূহত কি খোলা থাকিব সীমিত সংখ্যক দুজন যাত্ৰীসহ 4 চকীয়া বাহন চলাচল কৰিব পাৰিব দুচকীয়া বাহনত উঠিব লাগিব মাত্ৰ এজন যাত্ৰী স্পেচিয়েল ইকনমিক জোনত থকা ঔদ্যোগিক প্ৰতিষ্ঠান অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ ঔষধ আৰু চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ আইটি হাৰ্ডৱেৰ মৰাপাট উদ্যোগ একে চহৰতে থকা শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কাৰ্য শ্বপিং মল আৰু বজাৰ বাদ দি চহৰাঞ্চলত খুলিব পাৰিব সকলো দোকান পোহাৰ ই-কমাৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী ডেলিভাৰীৰ অনুমতি প্ৰদান কৰা হৈছে 33% কৰ্মচাৰীৰে ব্যক্তিগত প্ৰতিষ্ঠান খোলাৰ অনুমতি প্ৰদান প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যম আইটি আৰু আইটি এনেবল সাৰ্ভিসেছ অব্যাহত থাকিব খোলা থাকিব ডাটা আৰু কল চেণ্টাৰ্ছ শীতল পণ্যাগাৰ এইসমূহ খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰেড জোনসমূহত যিসমূহ জিলা ইতিমধ্যে ৰেড জোনৰ অন্তৰ্ভুক্ত হৈছে সেইসমূহত কি খোলা থাকিব কি আমি জনাইছো আৰু লগতে কি বন্ধ থাকিব সীমিত সংখ্যক দুজন যাত্ৰীসহ 4 চকীয়া বাহন চলাচল কৰিব পাৰিব দুচকীয়া বাহনত উঠিব পাৰিব মাত্ৰ এজনহে যাত্ৰী স্পেচিয়েল ইকনমিক জোনত থকা ঔদ্যোগিক প্ৰতিষ্ঠান অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ ঔষধ আৰু চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ আইটি হাৰ্ডৱেৰ মৰাপাট উদ্যোগ আদিসমূহ খোলা থাকিব একে চহৰতে থকা শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কাৰ্য শ্বপিং মল আৰু বজাৰ বাদ দি অৰ্থাৎ শ্বপিং মল খুলিব নোৱাৰিব বজাৰ খুলিব নোৱাৰিব সাপ্তাহিক বজাৰে হওক বা কিয়া
লাগিলে দৈনন্দিন বজাৰ হওক যিসমূহ স্থানত একেলগে 10ৰ পৰা 12খন তেনেদৰে দোকান থাকে সেইসমূহ খুলিব নোৱাৰিব চহৰাঞ্চলত খুলিব পাৰিব সকলো দোকান পোহাৰ ই-কমাৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী ডেলিভাৰীৰ অনুমতি প্ৰদান কৰা হৈছে আৰু 33% কৰ্মচাৰীৰে ব্যক্তিগত প্ৰতিষ্ঠান যিসমূহ বৰ্তমান বন্ধ হৈ আছিল সেইসমূহ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যম আইটি আৰু আইটি এনাবল সাৰ্ভিসেছ অব্যাহত থাকিব খোলা থাকিব ডাটা আৰু কল চেণ্টাৰ্ছ শীতল পণ্যাগাৰ অৰেঞ্জ জোনত কি খোলা থাকিব এজন যাত্ৰীৰ সহ চলাচল কৰিব পাৰিব টেক্সি নিৰ্দিষ্ট কাৰণতহে আন্তঃজিলা যাতায়াত কৰিব পাৰিব চাৰিচকীয়া বাহনত উঠিব পাৰিব দুজন যাত্ৰী এজন যাত্ৰীৰে দুচকীয়া বাহনৰ চলাচল বন্ধ থাকিব সেলুন স্পা স্পেশাল ইকনমিক জোনত থকা ঔদ্যোগিক প্ৰতিষ্ঠান অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ ঔষধ আৰু চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ আইটি হাৰ্ডৱেৰ মৰাপাট উদ্যোগ একে চৌহদতে থকা শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কাৰ্য চহৰাঞ্চলত থকা সকলো দোকান শ্বপিং মল আৰু বজাৰ বাদ দি ই-কমাৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী ডেলিভাৰীৰ অনুমতি প্ৰদান কৰা হৈছে আৰু 33% কৰ্মচাৰীৰে ব্যক্তিগত প্ৰতিষ্ঠান খোলাৰ অনুমতি প্ৰদান প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যম আইটি আৰু আইটি এনাবল সাৰ্ভিসেছ ডাটা আৰু কল চেণ্টাৰ্ছ শীতল পণ্যাগাৰ এইসমূহ যিসমূহ অৰেঞ্জ জোনত খোলা থাকিব আৰু গ্ৰীণ জোনত থাকিব বহু শিথিলতা যিসমূহ জিলা গ্ৰীণ জোনত আছে সেইসমূহত বহু শিথিলতা থাকিব গ্ৰীণ জোনত চলাচল কৰিব পাৰিব যাত্ৰীবাহী বাছ চলাচল কৰিব পাৰিব গ্ৰীণ জোনত 50% যাত্ৰীহে কিন্তু বাছত উঠিব পাৰিব সামগ্ৰী কঢ়িওৱা সকলো যান বাহন চলাচল কৰিব পাৰিব অৰেঞ্জ আৰু ৰেড জোনৰ সমান্তৰালকৈ গ্ৰীণ জোনতো বলবৎ থাকিব 144 আৰু 144 ধাৰা অব্যাহত থাকিব পুৱা 7 বজাৰ পৰা নিশা 7 বজালৈ আৰু প্ৰতিদিনে সন্ধিয়া পুৱা 7 বজাৰ পৰা 7 বজালৈ সন্ধিয়া 7 বজালৈ অব্যাহত থাকিব 144 ধাৰা ঘৰৰ পৰা কোনো লোক ওলাব নোৱাৰিব এই সময়ছোৱাত সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ 144 ধাৰা অব্যাহত থাকিব সকলোতে সেয়া লাগিলে গ্ৰীণ জোনে হওক অৰেঞ্জ জোনে হওক আৰু বহু শিথিলতা থাকিব গ্ৰীণ জোনত য'ত যাত্ৰীবাহী বাছ চলাচল কৰিব পাৰিব 50% যাত্ৰীহে কিন্তু উঠিব পাৰিব বাছত য'ত সামাজিক যি দূৰত্ব বা সামাজিক সেই ব্যৱধান বৰ্তাই ৰাখি 50% যাত্ৰীহে উঠাৰ অনুমতি প্ৰদান কৰা হৈছে সামগ্ৰী কঢ়িওৱা সকলো যান বাহন চলাচল কৰিব পাৰিব অৰেঞ্জ আৰু ৰেড জোনৰ সমান্তৰালকৈ গ্ৰীণ জোনতো বলবৎ থাকিব 144 ধাৰা প্ৰতিদিনে সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ বাহাল থাকিব 144 ধাৰা এই সময়ছোৱাত ঘৰৰ বাহিৰলৈ কোনো লোক ওলাব নোৱাৰিব বিশেষকৈ 65 বছৰৰ ঊৰ্ধৰ যিসকল বৃদ্ধা লগতে গৰ্ভৱতী মহিলা আৰু 10 বছৰৰ তলৰ শিশুক বাহিৰলৈ ওলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যাতে কোনো ধৰণে সংক্ৰমিত নহয় তেওঁলোকৰ শৰীৰলৈ এই ভাইৰাছ আৰু তাৰ বাবে যথেষ্ট নিয়মাৱলী ইতিমধ্যে ৰাজ্য চৰকাৰসমূহলৈ প্ৰেৰণ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা য'ত অৰেঞ্জ জোন আৰু গ্ৰীণ জোনতো 144 ধাৰা বলবৎ থকাৰ কথা ঘোষণা কৰা হৈছে পুনৰ তৃতীয় পৰ্যায়ৰ যে লকডাউন 4 মে'ৰ পৰা 17 মে'লৈ বৃদ্ধি কৰি দিয়া হৈছে আৰু লকডাউনৰ সময়ছোৱাত 3টা জোনত থকা যিসমূহ ৰাজ্য আছে সেইসমূহত কি বলবৎ থাকিব বা কি খোলা থাকিব বন্ধ থাকিব সেইখনৰ কথা আমি জনাইছোঁ যে মেডিকেল ক্লিনিকসমূহ খোলা ৰাখিব পাৰিব কিন্তু কণ্টেইনমেণ্ট জোন যিসমূহ এৰিয়াত কণ্টেইনমেণ্ট জোন আছে য'ত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক বুলি চিহ্নিত হৈছে সেইসমূহ অঞ্চলত কিন্তু এইসমূহ যি শিথিলতা কৰি দিয়া হৈছে সেই শিথিলতা নাথাকিব তাত অনুমতি প্ৰদান কৰা হোৱা নাই আৰু বিশেষকৈ গৰ্ভৱতী মহিলা 10 বছৰৰ তলৰ শিশু আৰু 65 বছৰৰ ঊৰ্ধৰ বৃদ্ধক কোনো কাৰণতে বাহিৰলৈ ওলাবলৈ দিয়া হোৱা নাই বা তেওঁলোকক ঘৰতে থকাৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰু অৰেঞ্জ জোনত কথা আমি জনাইছোঁ গ্ৰীণ জোনত আমি জনাওঁ যে গ্ৰীণ জোন যিহেতু বহু সংখ্যক লোকে ভাবি আছিল যে গ্ৰীণ জোনত আছোঁ ইমান দিনে গতিকে আমাক খুলি দিব লাগে তেওঁলোকৰ বাবে এটা ভাল খবৰ যে যাত্ৰীবাহী যিসমূহ বাছ সেইসমূহ চলাচল কৰিব পাৰিব 50% যাত্ৰীৰেহে বাছৰ চলাচল চলিব অৰ্থাৎ এখন বাছত যদি সিট কেপাচিটি থাকে 31 তাতে 15 জনহে লোক উঠিব পাৰিব আৰু সকলো মালবাহী বাহনৰ চলাচল আৰম্ভ হ'ব গ্ৰীণ জোনত এজন যাত্ৰীসহ টেক্সি চলাচল আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে নিৰ্দিষ্ট কাৰণত আন্তঃজিলা যাতায়াত কৰিব পাৰিব অৰ্থাৎ কাৰণ দৰ্শাব লাগিব তেওঁলোকে কাৰণ দৰ্শাই আন্তঃজিলা যাতায়াত কৰিব পাৰিব দুজন যাত্ৰীসহ 4 চকীয়া বাহন চলিব পাৰিব অৰ্থাৎ এগৰাকী চালক থাকিলে আন এগৰাকী আৰোহী গতিকে দুগৰাকী যাত্ৰীসহ 4 চকীয়া বাহন চলাচল কৰিব পাৰিব
আৰু দুজন যাত্ৰীৰে দুচকীয়া বাহনৰ চলাচল আৰম্ভ হ'ব গ্ৰীণ জোনত, য'ত এজনহে যাত্ৰী উঠাৰ অনুমতি প্ৰদান কৰা হৈছে অৰেঞ্জ জোনত, কিন্তু গ্ৰীণ জোনত দুজন যাত্ৰীৰে দুচকীয়া বাহনৰ চলাচল কৰিব পাৰিব। স্পেচিয়েল ইকনমিক জোনত থকা ঔদ্যোগিক প্ৰতিষ্ঠান খুলিব পাৰিব। অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ, ঔষধ আৰু চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ, IT হাৰ্ডৱেৰ, মৰাপাট উদ্যোগ, একে চৌহদতে থকা শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কাৰ্য, যিহেতু বহু সময়ত এতিয়া নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে, গতিকে একে চৌহদতে যদি থকা শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কাৰ্য সেয়া অনুমতি প্ৰদান কৰা হৈছে। তাত চহৰাঞ্চলত থকা সকলো দোকান, মল আৰু বজাৰ বাদ দি বাকীসমূহ দোকান খুলিব পাৰিব। আৰু এই মুহূৰ্তত আমি হীৰকজ্যোতি মালাকৰ সৈতে সংযুক্ত হৈছোঁ। হীৰক, আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু ইতিমধ্যে দেশত পুনৰ 17 মেলৈ লকডাউন বৃদ্ধি কৰা হৈছে, কিন্তু এই সময়ছোৱাত অৰেঞ্জ আৰু গ্ৰীণ জোনত কিছু শিথিলতা থাকিব। আপোনাৰ পৰা আৰু অধিক আমি জানিব বিচাৰিছোঁ, যিহেতু গুৱাহাটী মহানগৰীত গ্ৰীণ জোনত আছে, গতিকে 4 তাৰিখৰ পিছত গুৱাহাটীত কিছু স্বাভাৱিক হ'ব পাৰিব জীৱন যাত্ৰা। হয় ৰশ্মিতা, ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যিহেতু 4 মেলৈকে নহয় 17 মেলৈকে লকডাউন বৃদ্ধি কৰা হৈছে, আৰু কালিৰ পৰা যিহেতু লকডাউন 17 মেলৈকে চলিব, অৰ্থাৎ 14 দিন 2 সপ্তাহ লকডাউন বৃদ্ধি কৰা হৈছে। আৰু কিন্তু লকডাউন বৃদ্ধি কৰাৰ সত্ত্বেও তেওঁ 3টাকৈ ভাগত বিভক্ত কৰা হৈছে, গ্ৰীণ, অৰেঞ্জ আৰু ৰেড জোনত বিভক্ত কৰা হৈছে। চাবলৈ যায় অসমৰ যদি ক্ষেত্ৰত 3খন জিলা কেৱল অৰেঞ্জ জোনত আছে, বাকী 30খন ইতিমধ্যে গ্ৰীণ জোনত আছে। কিন্তু বঙাইগাঁও জিলাত যিহেতু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যিখন নিৰ্দেশনা পত্ৰ জাৰি কৰিছিল, তাৰ পূৰ্বে বঙাইগাঁও জিলাত COVID-19 পেচেণ্ট কোনো ধৰণৰ পোৱা নাছিল, তাৰ বাবে বঙাইগাঁও জিলাকো গ্ৰীণ জোনত ৰখা হৈছে। কিন্তু পৰৱৰ্তী যিখন নিৰ্দেশনা মৰ্মে আহিব বা নিৰ্দেশনা পত্ৰ আহিব, সেই পত্ৰখনত হয়তো বঙাইগাঁওক ৰেড জোনত ৰখা হ'ব। আৰু বিশেষকৈ গ্ৰীণ আৰু অৰেঞ্জ জোনত কেইবাটাও শিথিলতা অনা হৈছে। বিশেষকৈ মই যি গ্ৰীণ জোনৰ কথা ক'ব যাওঁ, গ্ৰীণ জোনৰ যিবোৰ চহৰ অঞ্চলৰ দোকান পোহৰ, গুৱাহাটী মহানগৰীকে কৰি আন যিবোৰ জিলা আছে, সেই দোকান পোহৰ খোলা থাকিব। বাণিজ্যিক যি টেক্সি সেৱা, সেই টেক্সি সেৱা খোলা থাকিব। লগতে যাতায়াতৰ ক্ষেত্ৰত যদি চাব যায়, যাতায়াতৰ ক্ষেত্ৰত পূৰ্বে যদি চাব যায় এখন বাইকত এজন লোককে যাত্ৰা কৰিব দিছিল, কিন্তু এতিয়াৰ পৰা বাইকত 2জনকৈ আৰু গাড়ীত 2জনকৈ, বিশেষকৈ চালক থাকিব আৰু চালকৰ লগত আন এজন থাকিব, আৰু যাবলৈ অনুমতি প্ৰদান কৰিছে। আৰু 50% বাছ চলিব বুলি কৈছে। কিন্তু এই ক্ষেত্ৰত আন এটা ক'ব পাৰি, গ্ৰীণে হওক, ৰেডে হওক বা অৰেঞ্জ জোনে হওক, এই ক্ষেত্ৰত 65 বছৰৰ ঊৰ্ধৰ আৰু 10 বছৰ তলত যিসকল শিশু আছে বা যিসকল 65 বছৰ ঊৰ্ধৰ লোক আছে, সেই লোকসকলক বাহিৰলৈ অহাৰ নিষেধ কৰিছে। গৰ্ভৱতী মহিলাক বাহিৰলৈ অহাৰ নিষেধ কৰিছে। ঠিক একেদৰেই সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈকৈ সন্ধিয়া জাৰি কৰা হৈছে। 144 ধাৰা সকলোতে যিহেতু জাৰি কৰা হৈছে, আৰু বিভিন্ন ধৰণৰ নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা হৈছে। আৰু বিশেষকৈ ৱাইন শ্বপসমূহ খোলা থাকিব, যিবোৰ 4 মে'ৰ পিছত হয়তো যিবোৰ গ্ৰীণ জোনৰ ৱাইন শ্বপ আছে, সেই ৱাইন শ্বপসমূহ খোলা থাকিব। কিন্তু চৰ মেটাৰ বেখাদ্দত তেওঁলোকে থাকিব লাগিব, যিসকলে সুৰা ক্ৰয় কৰিব আহিব, আৰু 5জনতকৈ অধিক লোক সমাৱত হ'ব নোৱাৰিব। যিহেতু মই গুৱাহাটী মহানগৰী গ্ৰীণ জোনত আছে, আৰু গ্ৰীণ জোনত থকাটো যিবোৰ গুৱাহাটী মহানগৰীৰ ব্যৱসায়ী যিবোৰ দোকান পোহৰ, সেই দোকান পোহৰ খোলা থাকিব। কিন্তু শ্বপিং মল বা আন স্পা বা বিদ্যালয়, মহাবিদ্যালয় এইবোৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। স্পা বন্ধ থাকিব, চেলুন বন্ধ থাকিব। আৰু গুৱাহাটী মহানগৰীৰ লোকসকল আছে, তেওঁলোকৰ সৈতে কথা পাতিম। যিহেতু আপোনালোকে গম পাইছে লকডাউন বৃদ্ধি কৰা হৈছে, কেনেকুৱা পাইছে আপুনি? যিহেতু ব্যৱসায়িক দোকান পোহৰ, চহৰাঞ্চল দোকান পোহৰ খোলা থাকিব বুলি কৈছে, কি ক'ব এই সময়ত? লকডাউন বৃদ্ধি কৰাটো আমিতো জনসাধাৰণে বা নিজৰ সুৰক্ষাৰ কাৰণে যিটো কেন্দ্ৰীয় চৰকাৰে লকডাউন বৃদ্ধি কৰিছে, তাক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু যিখিনি দোকান গ্ৰীণ জোনৰ দোকান খুলিব দিছে, সেইটো চৰ্ত সাপেক্ষে খুলিব দিছে, তাতো আমি চৰ্ত সাপেক্ষে আমি দোকান খুলিবলৈ সাজু আছোঁ। এইখিনিয়ে মোৰ কথা। যিহেতু দীৰ্ঘদিন ধৰি 40টা দিন হ'ব হ'ল আপোনালোকৰ দোকান হয়তো বন্ধ আছিলে, হয়তো ইয়াৰ পিছত অলপ আশাৰ ৰেঙনি আহিব বুলি ক'ব পাৰি। এক কথা মই ফুল আশাৰ ৰেঙনি এটা দেখা পাইছোঁ। কেন্দ্ৰীয় চৰকাৰে যিহেতু আমাক এইটো নিজৰ স্বাস্থ্যৰ প্ৰতি বা দেশৰ স্বাস্থ্যৰ প্ৰতি বা মানৱ জাতিৰ স্বাস্থ্যৰ কাৰণে এইখিনি কেন্দ্ৰীয় চৰকাৰে বা গোটেই বিশ্বই আজি মানৱ জাতিৰ কাৰণে যুদ্ধৰ দৰেদি যুঁজি আছে, তাক মই সমৰ্থন জনাইছোঁ। ধন্যবাদ থাকিল। আপোনাৰ ওচৰত লাগিছে যিহেতু লকডাউন বৃদ্ধি কৰা আছে, প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? লকডাউন যে আৰু 2 সপ্তাহ বৃদ্ধি কৰাইছে কেন্দ্ৰীয় চৰকাৰে, তাৰে কাৰণে আমি সহমত। কিন্তু এইটোৱে লকডাউন বৃদ্ধিৰ মাজতে যিখিনি শিথিলতা দিছে, এইখিনি শিথিলতা যদি আমি জনসাধাৰণে সদব্যৱহাৰ নকৰোঁ, তেনেহ'লে আমি জনসাধাৰণ আমাৰ নিজৰ বিপদ। গতিকে আমাৰ এই 2 সপ্তাহৰ ভিতৰত যিখিনি দোকান পোহৰ খোলা দিছে, এইখিনি প্ৰত্যেকটা মানুহে নিজৰ সতৰ্কতা ৰক্ষা কৰি সামাজিক ডিষ্টেঞ্চ মেইনটেইন কৰি চলিব লাগে। আমাৰ ভালে সমাজৰ ভাল, এয়ে আৰু।
আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু চহৰ অঞ্চলৰ দোকান পোহাৰ খোলাৰ বাবে ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে, কিন্তু সকলোৱে সজাগ আৰু সচেতন হ'ব লাগিব, সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চ মানি চলিব লাগিব, নহয় জানো? সমগ্ৰ বিশ্বতে কৰোণা মহামাৰীয়ে যিটো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু লকডাউন বঢ়াই দিয়াৰ কাৰণে ভালেই হৈছে। তথাপিও কিন্তু মানুহখিনি নিজেও ভালকৈ থাকি কেনে নিয়মখিনি মানি কেনে দোকান পোহাৰ খুলিলে একো অসুবিধা হ'ব লগা নাই আৰু। ধন্যবাদ থাকিলে। এয়া আছিল মহানগৰবাসী ব্যৱসায়ীসকল। আৰু কৈছোঁ যে মই পূৰ্বতে কৈছোঁ যিহেতু লকডাউন বৃদ্ধি কৰা হৈছে, 2 সপ্তাহ পৰ্যন্ত লকডাউন বৃদ্ধি কৰা হৈছে আৰু যাতায়াতৰ ক্ষেত্ৰত বিশেষভাৱে শিথিলতা অনা হৈছে 50%, যিহেতু 50% যাত্ৰীয়ে বাছসমূহ চলাচল কৰিব বুলি কৈছে। আৰু আন এক কথা ক'ব বিচাৰোঁ যে যিহেতু বহিৰাজ্যত যিসকল লোক আবদ্ধ হৈ আছে, যিসকল শ্ৰমিক আবদ্ধ হৈ আছে অসমৰ, সেই শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে ইতিমধ্যে তৎপৰ হৈছে। আৰু যিহেতু কালি তেওঁলোকৰ উচ্চ পৰ্যায়ৰ যি অসম চৰকাৰৰ এক বৈঠক মিলিত হৈছিল, য'ত 6জনীয়া কমিটি গঠন কৰা হৈছিল, সেই 6জনীয়া কমিটিৰে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল। আৰু তেওঁলোকক ৰেলৰ সহায়ত যিসকল বেংগলোৰ হৈ বা দক্ষিণৰ অঞ্চলত যিসকল ইতিমধ্যে আবদ্ধ হৈ আছে, তেওঁলোকৰ ৰেলৰ সহায়ত অনা হ'ব। আৰু যিসকল কেঞ্চাৰ পেচেণ্ট, বিশেষকৈ মুম্বাইত অসমৰ বহু কেঞ্চাৰ পেচেণ্ট আছে, সেই কেঞ্চাৰ পেচেণ্টসকলক অনাৰ বাবে বিশেষ বিমানৰ ব্যৱস্থা কৰা হ'ব। কিন্তু যিবোৰ ওচৰীয়া ৰাজ্য যেনে আপুনি আগৰতলা হওক বা ত্ৰিপুৰা হওক বা যদি চাবলৈ যায় কলকাতা হওক, তেনেস্থলত যদি চাব যায় সেইসকলৰ বাছৰ HTC বাছৰ ব্যৱস্থা কৰিব বুলি ইতিমধ্যেই জানিব পৰা গৈছে। আৰু ৰেলৰ সহায়ত তেওঁলোকে আনিব। আৰু 10 পৰা 12 দিন সময়, যি 10 বা 12 দিন সময় অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ কিয়নো সেই 10 বা 12 দিন সময় অসমলৈ 2 পৰা 2.5 লাখ লোক আহিব। সেই 2 পৰা 2.5 লাখ লোকৰ হয়তো কৰোণা সংক্ৰমণ হ'ব পাৰে। তেনে ক্ষেত্ৰত স্বাস্থ্য বিভাগ ইতিমধ্যে সজাগ হৈছে। আৰু যিহেতু বিভিন্ন ক্ষেত্ৰত শিথিলতা অনা হৈছে, আৰু শিথিলতাসমূহৰ কেনেদৰে সদব্যৱহাৰ কৰে মানুহে গ্ৰীণ জ'নত বা অৰেঞ্জ জ'নত বা এনেধৰণে বিভিন্ন কথা আহি পৰিছে। ৰশ্মিতা। হয়, নিশ্চয়কৈ। আৰু যিহেতু এজন যাত্ৰীসহ টেক্সি চলাচল কৰিব পাৰিব, গতিকে অলা উবেৰ হয়তো আৰম্ভ হ'ব। আমি আপোনাৰ কাষলৈ পুনৰ যাম হীৰক। এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত সংযুক্ত হ'ম হীৰকৰ সৈতে। আৰু এই মুহূৰ্তত আমি বিভিন্ন প্ৰান্তত থকা আমাৰ সাংবাদিকসকলৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। যিহেতু 16 মেলৈ লকডাউন বৃদ্ধি কৰা হৈছে, আমি এই মুহূৰ্তত ডিব্ৰুগড়লৈ যাম। ডিব্ৰুগড়বাসীৰ কেনেধৰণৰ প্ৰতিক্ৰিয়া এই সন্দৰ্ভত আমি টমাছৰ পৰা জানিবলৈ চেষ্টা কৰিম। টমাছ, আপোনাৰ কাষলৈ আহিছোঁ। ডিব্ৰুগড়ত লকডাউন যিহেতু বৃদ্ধি কৰা হৈছে, কিন্তু বৰ্তমান গ্ৰীণ জ'নত যিহেতু আছে ডিব্ৰুগড়, গতিকে কিছু শিথিলতা থাকিব, কি কয় ডিব্ৰুগড়বাসীয়ে? নিশ্চয় ৰশ্মিতা, মই ডিব্ৰুগড়বাসী যিসকল লোক আছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, সাধাৰণ লোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আৰু তেওঁলোকে কি বিচাৰিছে, যিহেতু ডিব্ৰুগড় গ্ৰীণ জ'নত আছে আৰু 2 সপ্তাহ যিহেতু লকডাউন আৰু বৃদ্ধি কৰাৰ কথা কোৱা হৈছে, ডিব্ৰুগড়ৰ যিসকল সচেতন লোক আছে বা সাধাৰণ লোক আছে তেওঁলোকে কি বিচাৰে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আৰু লোকসকল যিহেতু সাধাৰণ ব্যৱসায়ীসকল যথেষ্ট এই সময়ছোৱাত অসুবিধাত পৰিবলগীয়া হৈছিলে, তেওঁলোকে কিমান অসুবিধাত পৰিবলগীয়া আছিলে সেই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে যিহেতু কোৱা হৈছে যে আৰু 2 সপ্তাহ লকডাউন বৃদ্ধি কৰা হ'ব, ডিব্ৰুগড় যিহেতু গ্ৰীণ জ'নত পৰিছে, ইয়াত এতিয়ালৈকে কোনো ধৰণৰ পজিটিভ কেছ ওলোৱা নাই। ডিব্ৰুগড়বাসী হিচাপে আপোনালোকে কি বিচাৰে? লকডাউনটো বৃদ্ধি হোৱা বিচাৰে নে 3 তাৰিখৰ পিছত অলপ শিথিল কৰি দিয়াটো বিচাৰে? নহয়, আমি আচলতে লকডাউন হোৱাটো ভালেই পাইছোঁ, কাৰণ আমাৰ যিটো ভয়াৱহ আহিছে, কিন্তু তথাপিও কিছু অসুবিধাৰ কাৰণে অলপ ঢিলাই দিলে ভাল পাওঁ। যেনে আমি গাখীৰ দিবকে ল'বলৈ পাইছোঁ আজি দিনত, আৰু কিবা কিবি ধৰি লওক আমাৰ দৈনন্দিন যিটো নিত্য প্ৰয়োজনীয় বস্তু, সেইকেইটা বস্তু অভাৱ হৈছে আমাৰ মিলনগৰত। সেইকাৰণে আমি বজাৰলৈ যাবলৈ আজি কেইবাদিনো চাই আছোঁ, কিন্তু খোলাটো নাই। সেইকাৰণে অলপ ঢিলাই দিলে আমি ভালেই পাওঁ। কিন্তু তথাপিও যিটো মানে ছ'চিয়েল ডিষ্টেঞ্চ, মাস্ক পিন্ধিব কৈছে, এইখিনি কিন্তু অটুট থাকিলে ভাল হ'ব। হয়, মই যদি দেখুৱাবলৈ চেষ্টা কৰোঁ, কেমেৰা পাৰ্চন নিশ্চয় দেখুৱাব, প্ৰতিজন লোকে তেওঁলোকে মুখত মাস্ক পৰিধান কৰিহে ওলাই অহা পৰিলক্ষিত হৈছে। আৰু লোক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু লকডাউন আৰু 2 সপ্তাহ বৃদ্ধি কৰা হৈছে, আৰু ডিব্ৰুগড় যিহেতু গ্ৰীণ জ'নত আছে, ডিব্ৰুগড়ত কোনো ধৰণৰ পজিটিভ কেছ এতিয়ালৈকে পোৱা নাই। সমগ্ৰ উজনি অসমে ইতিমধ্যে গ্ৰীণ জ'নত আছে, কোনো ধৰণৰ ইয়াত পজিটিভ কেছ ওলোৱা নাই। কি বিচাৰে? লকডাউনটো শিথিল হোৱাটো বিচাৰে নে 3 তাৰিখৰ পিছত নে বৃদ্ধি আগৰ নিচিনাই হৈ থকাটো বিচাৰে? হয়, বৃদ্ধি কৰিবৰ চৰকাৰে ভাল পদক্ষেপে লৈছে, কিয়নো দেখা যায় যে অলপ শিথিল কৰি দিলে মানুহবোৰ একেবাৰে নিজকে আপোন পহৰা হৈ ঘূৰি ফুৰে। মানে যদিও চৰকাৰে গ্ৰীণ জ'নবোৰ শিথিল কৰি দিয়ে, মানে জনসাধাৰণে নিজৰ যিখিনি সামাজিক দূৰত্ব সেইখিনি যদি বজাই ৰাখি নিজৰ যিখিনি গতানুগতিক কাম সেইখিনি কৰে, আৰু অনাহক যাতে ঘূৰি নুফুৰে, সেইখিনি যদি মানি চলে, তেনেহ'লে শিথিল কৰি দিয়াত কোনো আপত্তি নাই। কিন্তু জনসাধাৰণে বুজিব লাগিব সেইখিনি কথা। সেইখিনি যদি জনসাধাৰণে নুবুজে, লকডাউনটো বৃদ্ধি কৰাটো শ্ৰেয় মোৰ মতে। আৰু দেখা গৈছে এতিয়া চৰা দাম
দামৰ বৃদ্ধি এতিয়া মধ্যবিত্ত শ্ৰেণী মানে বহুত মুখামুখি হৈছে প্ৰব্লেমৰ, কাৰণ দুখীয়া শ্ৰেণীয়ে পাইছে চৰকাৰৰ সাহাৰ্য, ধনিক শ্ৰেণীটো আছেই, ধনিক শ্ৰেণীৰ পইচা খাইছে, কিন্তু আটাইতকৈ প্ৰব্লেম হৈছে মধ্যবিত্ত শ্ৰেণীৰ। এতিয়া দেখা গৈছে চৰকাৰে মাছৰ দিছে, এই মানে বিকিবলৈ আমাৰ ইয়াত অনুমোদন কৰিছে তেওঁলোকক, চৰকাৰে এটা ৰেট বান্ধি দিছে, কিন্তু চৰকাৰে বান্ধি দিয়া ৰেটতকৈ অধিক দামত মাছ বিক্ৰী কৰি থকা দেখা গৈছে ইয়াত। হয় হয়, মূল্যবৃদ্ধি কিন্তু বাৰুকৈ জোৰলা কৰিছে যিসকল মধ্যবিত্ত শ্ৰেণীৰ লোক তেওঁলোকক, কাৰণ অসাধু ব্যৱসায়ী কিছুমানে ইয়াত মূল্যবৃদ্ধি কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত চৰকাৰে কিন্তু মনোযোগ দিয়া উচিত। আৰু বহুতে কৈছে যে সামাজিক দূৰত্ব মানি থাকিব লাগিব, মাস্ক পৰিধান কৰিব লাগিব, এইদৰে আচলতে শিথিল কৰিব পাৰি। কি বিচাৰে? লকডাউনটো বৃদ্ধি কৰিছে ইতিমধ্যে, কিছু পৰিমাণে শিথিল কৰি দিয়াটো আপোনালোকে বিচাৰেনে, যিহেতু গ্ৰীণ জ'নত পৰিছে? হয়, নিশ্চয় বিচাৰোঁ আমি। আজি বহুত কষ্ট চলি আছে, যিকেইটা মূল্যবৃদ্ধি হৈছে লকডাউনৰ কাৰণে চবৰে প্ৰব্লেম হৈছে। আজি যিকেইটা শাক পাচলি কেঁচামৰী যোনটো 60 টকা কেজি আছিলে আজি 120 টকা কেজি হৈ গৈছে। যিকোনো চব্জি আপোনাৰ 80 টকা 100 টকা ওপৰতে কেজি চলি আছে। সেইটো সমস্যা আহিছে আপোনাৰ লকডাউন বৃদ্ধি হোৱাৰ কাৰণে। হয়, লকডাউনৰ ফলত ইতিমধ্যে প্ৰতিটো সামগ্ৰীয়ে দাম বৃদ্ধি হৈছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে। আৰু যিহেতু তেওঁলোকে ডিব্ৰুগড়ৰ লোকসকলে ইতিমধ্যে কৈছে যে তেওঁলোকে লকডাউন বৃদ্ধি কৰাটো তেওঁলোকে সমৰ্থন কৰিছে, কিন্তু লোকসকলে নিশ্চয় আৰু 4 তাৰিখৰ পিছৰ পৰা যিসমূহ ডিব্ৰুগড় চহৰাঞ্চলৰ দোকান পোহাৰ খুলিব পাৰিব শ্বপিং মলক বাদ দি, গতিকে এখন দোকান দি যোনে পৰিয়াল পোহপাল দিছিল বা যথেষ্ট বৰ্তমান আৰ্থিক অনাটনৰ বাবে মোকাবিলা কৰিবলগীয়া হৈছে তেওঁলোকৰ বাবে কিছু সকাহ এতিয়া যে ডিব্ৰুগড়তে হওক বা গ্ৰীণ জ'নৰ অন্তৰ্ভুক্ত যিসমূহ দোকান পোহাৰ সেইসমূহ খোলাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হৈছে। টমাছ, হয় নিশ্চয়। এটা কথা চাওক আপুনি ৰশ্মিতা, আপুনি প্ৰতিখন দোকানে যদি ইয়াত মন কৰে, মই দেখুৱাইছোঁ মই মিলন নগৰ অঞ্চলত আছোঁ, ইয়াত যিসমূহ দোকান পোহাৰ বেছিভাগ দোকান পোহাৰে বৰ্তমান বন্ধ হৈ আছে। সেই প্ৰতিখন দোকান পোহাৰ যিহেতু বন্ধ, গতিকে এমাহ ধৰি যদি এনেকৈ এখন দোকান বন্ধ হৈ থাকে, যিজন সাধাৰণ দোকানী তেখেতে নিজৰ ঘৰখন কেনেকৈ চলাব সেয়া এটা ডাঙৰ প্ৰশ্ন হৈ পৰে। গতিকে যিহেতু গ্ৰীণ জ'নত আছে, দোকান পোহাৰ খোলাৰ যিহেতু অনুমতি দিছে, গতিকে নিশ্চয় যিখন সাধাৰণ ব্যৱসায়ী বা মধ্যবিত্ত ব্যৱসায়ী তেওঁলোকৰ কাৰণে কিছু পৰিমাণে সকাহ আহিছে বুলি ক'ব পাৰি, কাৰণ 4 তাৰিখৰ পিছত যিহেতু তেওঁলোকে নিজৰ দোকানখন খুলিব পাৰিব, নিজৰ ঘৰখন চলাব পাৰিব। নিশ্চয় টমাছ, ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আপুনি থাকিব, আমি পুনৰ যাম আপোনাৰ কাষলৈ। আৰু বিভিন্ন প্ৰান্তৰ পৰা যিহেতু আমাৰ পোনপটীয়া সম্প্ৰচাৰ অব্যাহত আছে, এইবাৰ নগাঁৱলৈ আমি যাবলৈ ওলাইছোঁ। নীলোৎপল বৰা আছে আমাৰ সৈতে। নীলোৎপল, আপোনাৰ কাষলৈ আহিছোঁ। আৰু 4 মে'ৰ পৰা দেশৰ 3য় পৰ্যায়ৰ লকডাউন, কিন্তু গ্ৰীণ জ'নত থকা যিসমূহ অঞ্চল আছে তাত বহু শিথিলতা অনা হৈছে বা অনুমতি প্ৰদান কৰা হৈছে দোকান পোহাৰ খোলাৰ ক্ষেত্ৰকে আদি কৰি উদ্যোগ প্ৰতিষ্ঠান খোলাৰ ক্ষেত্ৰত। গতিকে নগাঁওবাসীয়ে কেনেধৰণে সঁহাৰি জনাব বা কেনেধৰণৰ পৰিৱেশ নগাঁৱত দেখিবলৈ পোৱা যাব 4 তাৰিখৰ পিছত? নিশ্চয় ৰশ্মিতা, যিহেতু 4 মে'ৰ পৰা যথেষ্ট শিথিল কৰা হ'ব যিসমূহ গ্ৰীণ জ'নত থকা অঞ্চল। মই বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ ডিমৰুগুৰিত। আৰু এটা কথা ক'ব লাগিব, যিহেতু নগাঁও জিলা প্ৰশাসনে এটা নিয়ম কৰি থৈছে যে পুৱা 10 বজাৰ পৰা দিনৰ 3 বজালৈকেহে প্ৰকৃততে দোকান বজাৰসমূহ খুলিব পাৰে। গতিকে নগাঁৱত বৰ্তমানলৈকে দেখিবলৈ পোৱা জনসমাগম দেখিবলৈ পোৱা যোৱা নাই। এতিয়া এটা কথা ক'ব লাগিব যে আমি 10 বজাত আমি পুনৰ ৰাইজৰ কাষলৈ যাবলৈ চেষ্টা কৰিম, ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম। কিন্তু আমি দেখুৱাইছোঁ বৰ্তমান যি লকডাউনৰ প্ৰভাৱ আমি ইতিমধ্যে দেখিছোঁ নগাঁৱত প্ৰায় লকডাউনৰ প্ৰভাৱ পৰিছে। আমি বৰ্তমান চহৰৰ যি মূল প্ৰৱেশ পথ ডিমৰুগুৰিত বৰ্তমান আমি উপস্থিত আছোঁ। ডিমৰুগুৰিত দেখিবলৈ পোৱা গৈছে যে বৰ্তমান সকলো দোকান পোহাৰ বন্ধ আছে। সেয়া সকলোৱে আশা কৰিছে যে 4 তাৰিখৰ পৰা যিহেতু দোকান পোহাৰসমূহ খুলিবলৈ দিব বা শ্বপিং মলক বাদ দি পেলাই বা বিভিন্ন ধৰণৰ শিথিল কৰা হৈছে। যিহেতু আৰু এটা ইতিমধ্যে কালি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছে যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে অসমৰ মাত্ৰ 3খন জিলাকহে অৰেঞ্জ জ'নত ধৰিছে আৰু বাকী ৰেড জ'নত অসমৰ এখনো জিলাক ধৰা নাই। কিন্তু ইয়াৰ বিপৰীতে অসম চৰকাৰে যিহেতু অসমৰ কেইবাখনো জিলাক ৰেড জ'ন হিচাপে ঘোষণা কৰিছে বা বঙাইগাঁৱত শেহতীয়াভাৱে সংক্ৰমণ হোৱাৰ লগে লগে যি কমিউনিটি ট্ৰেন্সমিশ্যনৰ দৰে ভয়াৱহতা সৃষ্টি হৈছিলে, যাৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁৱত দেখিবলৈ পোৱা গৈছিল যে ৰেড জ'ন ঘোষণা কৰিছিলে বা ইয়াৰ বিপৰীতে নলবাৰী বা গোলাঘাটক ৰেড জ'নৰ পৰা মুক্ত কৰিছিলে। গতিকে এইসমূহ অঞ্চলত ৰাইজে আশা কৰিছে যে শিথিল হোৱাৰ পিছতে কিছু ৰাইজে সকাহ পাব। কিন্তু সকাহ পোৱাৰ লগতে আন এটা কথা চিন্তা কৰিব লাগিব, বিভিন্ন সময়ত দেখা গৈছে লকডাউন দিয়াৰ পিছতো কিন্তু নগাঁৱৰে বহু অঞ্চলত কিন্তু লকডাউন সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছে, যথেষ্ট জনসমাগম বৃদ্ধি হৈছে। আনকি যোৱাকালি এটা ঘটনা সংঘটিত হৈছে, অনুমতিবিহীনভাৱে অহা এখন বাহনক আৰক্ষীয়ে ৰখাবলৈ চেষ্টা কৰোঁতে আনকি আৰক্ষীকো আক্ৰমণ কৰি সেই স্থানৰ পৰা পলায়ন কৰিছে। গতিকে এনেধৰণৰ ঘটনাসমূহৰ কিন্তু চিন্তাৰ উদ্ৰেক ঘটাইছে। তথাপিও কিন্তু ৰাইজে আশা কৰি যথেষ্ট সংখ্যক লোকে দায়বদ্ধতাৰ পৰিচয় দি সুনাগৰিকৰ পৰিচয় দি লকডাউন মানি চলিছে। সেইসকল লোকে যথেষ্ট সকাহ পাব আৰু সকলোৱে আশা কৰিছে যে 4 মে'ৰ পিছত যিহেতু কিছু শিথিল হ'ব, কিন্তু তথাপিও 2 সপ্তাহ লকডাউন যিহেতু বৃদ্ধি কৰিছে, গতিকে ৰাইজে নিজে সজাগ হৈ
সচেষ্ট হৈ এই লকডাউন মানি চলিব আৰু যি শিথিল হৈছে সেইসমূহ সেই সুবিধাসমূহ অন্ততঃ ৰাইজে পাব কিন্তু তথাপি এটা কথা ক'ব লাগিব যে ৰাইজ নিশ্চয় সুখী হ'ব কাৰণ যিহেতু যথেষ্ট শিথিল কৰা হৈছে কিন্তু তৎসত্ত্বেও এটা কথা ক'ব লাগিব যে লকডাউনৰ প্ৰয়োজনীয়তা যিদৰে দেখিবলৈ পোৱা গৈছে শেহতীয়া বঙাইগাঁও যিদৰে কমিউনিটি ট্ৰেন্সমিশ্যনৰ ঘটনা সংঘটিত হৈছে তাৰপিছত কিন্তু সকলোৱে বহুসংখ্যক লোকে মত প্ৰকাশ কৰিছে যে লকডাউন দিয়াই উচিত কাৰণ লকডাউন বঢ়োৱা উচিত কিন্তু তথাপিও একাংশ শ্ৰমজীৱী লোক যিহেতু বিপদত পৰিছে বা বিভিন্ন সময়ত যি দৈনিক হাজিৰা বা দৈনিক উপাৰ্জন কৰা লোকসকলে যিহেতু বিপদত পৰিছে তেওঁলোকৰ বাবে শিথিল কৰা এই পদক্ষেপ নিশ্চয়কৈ আদৰণীয় হয় নিশ্চয়কৈ আৰু লগতে গৰ্ভৱতী মহিলা বা 10 বছৰ তলৰ শিশু 65 বছৰৰ ঊৰ্ধৰ বৃদ্ধ তেওঁলোকক কিন্তু বাহিৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হোৱা নাই দোকান পোহাৰ খুলিলেও কিন্তু সামাজিক দূৰত্ব বা মুখত যি মাস্ক পৰিধান কৰাটো অতিকৈ অপৰিহাৰ্য নীলোৎপল নিশ্চয় ৰশ্মিতা কাৰণ যিটো কেন্দ্ৰীয় চৰকাৰ বা যি গাইডলাইন দিছে যি নিৰ্দেশাৱলী দিছে তাত স্পষ্টভাৱে উল্লেখ আছে যে গৰ্ভৱতী মহিলাক ঘৰৰ বাহিৰলৈ যাবলৈ দিয়া হোৱা নাই বা যি 65 বছৰীয়া ওপৰৰ যিসকল লোক বৃদ্ধ লোক তেওঁলোকক ঘৰৰ ভিতৰত থাকিবলৈ কোৱা হৈছে গতিকে এই কথাসমূহ কিন্তু আমি মন দিব লাগিব আৰু এই বিষয়সমূহ কিন্তু মন দিয়ে যি শিথিল কৰিছে সেইসমূহ সেৱাৰ আমি সুবিধা ল'ব লাগিব আমি দেখুৱাইছোঁ বৰ্তমান আমি দেশৰ পৰা বৰ্তমানো দেখুৱাইছোঁ যে আৰক্ষীৰ গাড়ীয়ে পুৱাই বৰ্তমান তেওঁলোকে টহল দিছে তেওঁলোকে চাইছে কোনো ব্যক্তিয়ে লকডাউন উলংঘা কৰিছে নেকি আমাৰ এই কাষত থকা যিটো অঞ্চল এই অঞ্চলটো কেঁচাআলি নামেৰে নগাঁও যি অঞ্চল এই অঞ্চলত ব্যাপক জনসমাগম দুদিনত দেখিবলৈ পোৱা গৈছিলে যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান আৰক্ষীয়ে টহল বৃদ্ধি কৰিবলৈ বাধ্য হৈছে আৰু যিহেতু আপুনি যিটো কথা কৈছে গৰ্ভৱতী মহিলা বা যিসকল 65 বছৰৰ ঊৰ্ধৰ যিসকল বৃদ্ধ লোক তেওঁলোকৰ বাবে যিহেতু কেন্দ্ৰীয় চৰকাৰে যিহেতু ইতিমধ্যে স্পষ্ট কৰি দিছে যে তেওঁলোকে ঘৰৰ পৰা ওলাব নালাগে কাৰণ যিহেতু দেখিবলৈ পোৱা গৈছে যে কৰোনা যি মহামাৰীৰ সময়ত এইসকল লোক কিন্তু যথেষ্ট তেওঁলোকৰ অৱস্থা যথেষ্ট আমি চাব লাগিব তেওঁলোকে যথেষ্ট স্পৰ্শকাতৰ অৱস্থাত তেওঁলোক আছে গতিকে এইসমূহ দিশ বিবেচনা কৰি নীলোৎপল ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনালৈ আৰু কিছু সকাহ বৰ্তমান সমগ্ৰ ৰাজ্যবাসীৰ বাবে যিহেতু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে গ্ৰীণ জোনত বেছিভাগ আছে আৰু তাৰ পিছতেই যি শিথিলতা আনি দিয়া হৈছে বা যিসমূহ দোকান পোহাৰ খোলাৰ ক্ষেত্ৰত যি বাধা আছিল সেয়া বৰ্তমান আঁতৰিছে কিন্তু আমি জনাওঁ যে গৰ্ভৱতী মহিলা 65 বছৰ ঊৰ্ধৰ বৃদ্ধ আৰু 10 বছৰ তলৰ শিশুক যাতে আপোনালোকে বাহিৰলৈ উলিয়াই নানে নিজৰ কাম কাজৰ বাবে আপোনালোকে বাহিৰলৈ ওলাব পাৰিব দুজন যাত্ৰীসহ চাৰিচকীয়া বাহন চলাচলত অনুমতি প্ৰদান কৰা হৈছে লগতে দুজন যাত্ৰীয়ে দুচকীয়া বাহনৰ চলাচলো কৰিব পাৰিব গ্ৰীণ জোনৰ অন্তৰ্ভুক্ত অঞ্চলসমূহত খবৰ জনাই যাম সময় হৈছে চমু বাণিজ্যিক বিৰতি উঠিছো বাতৰিৰ পৰৱৰ্তী অংশলৈ আৰু ৰেড জোনৰ যিসমূহ অঞ্চল অন্তৰ্ভুক্ত হৈছে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত মতে অসমত বৰ্তমানলৈকে ৰেড জোনত যিসমূহ আছিল সেইসমূহ বৰ্তমান অৰেঞ্জ জোনত আছে কিন্তু কি ৰেড জোনত বন্ধ থাকিব সেয়া আমি জনাওঁ এই মুহূৰ্তত ৰিক্সা অটো ৰিক্সা টেক্সি আন্তঃৰাজ্যিক আৰু আন্তঃজিলা বাছ সেৱা সেয়া বন্ধ থাকিব ৰেড জোনত বন্ধ থাকিব চেলুন স্পা আদি আৰু ৰেড জোনত কি খোলা থাকিব সেয়া এই মুহূৰ্তত আমি জনাবলৈ ওলাইছোঁ সীমিত সংখ্যক দুজন যাত্ৰীসহ চাৰিচকীয়া বাহন চলাচল কৰিব পাৰিব ৰেড জোনত দুচকীয়া বাহনত উঠিব পাৰিব মাত্ৰ এজনহে ব্যক্তি অৰ্থাৎ যিগৰাকী বাইক চলাব তেওঁহে যাব পাৰিব তেওঁ কাকো উঠাব নোৱাৰে দুচকীয়া বাহনত দুজন উঠিব নোৱাৰিব স্পেচিয়েল ইকনমিক জোনত থকা উদ্যোগিক প্ৰতিষ্ঠান অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ ঔষধ আৰু চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ IT হাৰ্ডৱেৰ মৰাপাট উদ্যোগ একে চহৰতে থকা শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কাৰ্য শ্বপিং মল আৰু বজাৰ বাদ দি চহৰাঞ্চলত খুলিব পাৰিব সকলো দোকান ই-কমাৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী ডেলিভাৰী অনুমতি প্ৰদান কৰা হৈছে যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী সেইসমূহ ডেলিভাৰী কৰিব পাৰিব তেওঁলোকে 33% কৰ্মচাৰীৰে ব্যক্তিগত প্ৰতিষ্ঠান খোলাৰ অনুমতি প্ৰদান কৰা হৈছে এয়া হৈছে তৃতীয় পৰ্যায়ৰ লকডাউনৰ যিসমূহ গাইডলাইন ৰেড জোনত কি বন্ধ থাকিব সেয়া আমি জনাওঁ ৰিক্সা অটো ৰিক্সা টেক্সি আন্তঃৰাজ্যিক আৰু আন্তঃজিলা বাছ সেৱা বন্ধ থাকিব চেলুন আৰু স্পা বন্ধ থাকিব কিন্তু খোলা থাকিব কি সেয়া আমি জনাইছোঁ যে চাৰিচকীয়া বাহনত দুজন যাত্ৰী উঠিব পাৰিব সীমিত সংখ্যক দুজন যাত্ৰীসহ চাৰিচকীয়া বাহন চলিব আৰু দুচকীয়া বাহনত উঠিব পাৰিব এজন ব্যক্তি দুচকীয়া বাহনত দুজন উঠিব নোৱাৰিব স্পেচিয়েল ইকনমিক জোনত থকা উদ্যোগিক প্ৰতিষ্ঠান অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ ঔষধ আৰু চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ IT হাৰ্ডৱেৰ মৰাপাট উদ্যোগ এইসমূহ খোলা থাকিব আৰু একে চহৰতে থকা শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কাৰ্য শ্বপিং মল আৰু বজাৰ বাদ দি চহৰাঞ্চলত সকলো দোকান পোহাৰ খুলিব পাৰিব
ই-কমাৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী ডেলিভাৰীৰ অনুমতি প্ৰদান 33% কৰ্মচাৰীৰে ব্যক্তিগত প্ৰতিষ্ঠান খোলাৰ অনুমতি প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যম IT আৰু IT এনাবল সাৰ্ভিসেছ অব্যাহত থাকিব খোলা থাকিব ডাটা আৰু কল চেণ্টাৰ্ছ শীতল পণ্যাগাৰ এইসমূহ ৰেড জোনৰ অন্তৰ্গত যিসমূহ অঞ্চল সেইসমূহত খোলা থাকিব ইফালে আমি অৰেঞ্জ জোনৰ কথা জনাও কি খোলা থাকিব অৰেঞ্জ জোনত এজন যাত্ৰী সহ চলাচল কৰিব পাৰিব টেক্সি এজন যাত্ৰী লৈ টেক্সি সমূহ চলাচল কৰিব পাৰিব অৰ্থাৎ ওলা উবেৰ সেইসমূহ যাব পাৰিব বা আপোনালোকে বুক কৰিব পাৰিব কিন্তু তাত মাত্ৰ এজন যাত্ৰী লৈ যাব পাৰিব চালকে নিৰ্দিষ্ট কাৰণতে আন্তঃজিলা যাতায়াত কৰিব পাৰিব এখন জিলাৰ পৰা আন এখন জিলালৈ নিৰ্দিষ্ট কাৰণ দৰ্শাব লাগিব আৰু উপায়ুক্তৰ অনুমতি সাপেক্ষে আপোনালোকে আন্তঃজিলা যাতায়াত কৰিব পাৰিব চাৰিচকীয়া বাহনত উঠিব পাৰিব দুজন যাত্ৰী অৰ্থাৎ এগৰাকী চালক আৰু এগৰাকী যাত্ৰী মুঠতে চাৰিচকীয়া বাহনত দুজন যাত্ৰী যাব পাৰিব দুচকীয়া বাহনত দুজন উঠিব নোৱাৰিব দুচকীয়া বাহনত অৰেঞ্জ জোনত কিন্তু এজনে চলাই নিব পাৰিব গ্ৰীণ ৰেড জোন আৰু অৰেঞ্জ জোনত দুচকীয়া বাহনত দুজন উঠিব নোৱাৰিব বন্ধ থাকিব চেলুন স্পা স্পেচিয়েল ইকনমিক জোনত থকা উদ্যোগিক প্ৰতিষ্ঠান অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ ঔষধ আৰু চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ এইসমূহ খোলা থাকিব IT হাৰ্ডৱেৰ মৰাপাট উদ্যোগ একে চৌহদতে থকা শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কাৰ্য চহৰাঞ্চলত থকা সকলো দোকান তাত কিন্তু শ্বপিং মল আৰু বজাৰ বাদ দিয়া হৈছে চহৰাঞ্চলত যিসমূহ দোকান পোহাৰ আছে সেইসমূহ খুলিব পাৰিব পূৰ্বতে আছিল অত্যাৱশ্যকীয় সামগ্ৰী কিন্তু আনা দোকান পোহাৰসমূহ বৰ্তমান খুলি দিয়া হ'ব যেনে ধৰক কিতাপৰ দোকানে হওক বা হাৰ্ডৱেৰ দোকানে হওক সেইসমূহ খোলা থাকিব আৰু ই-কমাৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী ডেলিভাৰীৰ অনুমতি প্ৰদান কৰা হৈছে আৰু 33% কৰ্মচাৰীৰে ব্যক্তিগত যিসমূহ প্ৰতিষ্ঠান বন্ধ হৈ আছিল আৰু সেই প্ৰতিষ্ঠানসমূহত কিন্তু সীমিত সংখ্যক কৰ্মচাৰীয়ে তেওঁলোকে কাম কাজ আৰম্ভ কৰিব পাৰিব প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যম IT আৰু IT এনাবল সাৰ্ভিস ডাটা আৰু কল চেণ্টাৰ শীতল পণ্যাগাৰ এইসমূহ খোলা থাকিব আৰু এতিয়া আহোঁ গ্ৰীণ জোনলৈ গ্ৰীণ জোনত কি খোলা থাকিব সেয়া আমি জনাইছো ইতিমধ্যে 50% যাত্ৰীৰে বাছৰ চলাচল আৰম্ভ হ'ব গ্ৰীণ জোনত গুৱাহাটী মহানগৰীকে আদি কৰি উজনি অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান 50% যাত্ৰীৰে বাছৰ চলাচল আৰম্ভ হ'ব গ্ৰীণ জোনত যেহেতু আছে সকলো গতিকে সকলো মালবাহী তিনিখনক বাদ দি সকলো মালবাহী বাহনৰ চলাচল আৰম্ভ হ'ব এজন যাত্ৰী সহ টেক্সি চলাচল কৰিব পাৰিব নিৰ্দিষ্ট কাৰণত আন্তঃজিলা যাতায়াত কৰিব পাৰিব দুজন যাত্ৰী সহ চাৰিচকীয়া বাহন চলিব পাৰিব দুজন যাত্ৰীয়ে কৰিব পাৰিব দুচকীয়া বাহনৰ চলাচল অৰ্থাৎ যিসমূহ ৰেপিড' আছিল বা যিসমূহ বাইক সেৱা বন্ধ হৈ আছিল সেইসমূহ মুকলি কৰি দিয়া হ'ব 4 তাৰিখৰ পিছত গ্ৰীণ জোনত দুজন যাত্ৰীয়ে দুচকীয়া বাহনৰ চলাচল আৰম্ভ হ'ব স্পেচিয়েল ইকনমিক জোনত থকা উদ্যোগিক প্ৰতিষ্ঠান সেইসমূহ খুলি দিয়া হৈছে অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ ঔষধ আৰু চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ IT হাৰ্ডৱেৰ মৰাপাট উদ্যোগ একে চৌহদতে থকা শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কাৰ্য চহৰাঞ্চলত থকা সকলো দোকান পোহাৰ তাত শ্বপিং মল আৰু বজাৰ বাদ দি অৰ্থাৎ সাপ্তাহিক বজাৰ হওক বা শ্বপিং মল হওক সেইসমূহ খোলাৰ অনুমতি প্ৰদান কৰা হোৱা নাই ই-কমাৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী ডেলিভাৰীৰ অনুমতি প্ৰদান কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে 33% কৰ্মচাৰীৰে ব্যক্তিগত প্ৰতিষ্ঠান খোলাৰ অনুমতি দিয়া হৈছে গ্ৰীণ জোনকো প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যম IT এনাবল সাৰ্ভিসেছ ডাটা কল চেণ্টাৰ শীতল পণ্যাগাৰ এইসমূহ মুকলি হ'ব 4 তাৰিখৰ পিছত গ্ৰীণ জোনত আৰু এখন ওপৰত শেহতীয়া খবৰ আমি জনাই যাম পুনৰ সময় হৈছে চমু বিৰতিৰ আৰু আমি জনাও যে 17 মেলৈকে লকডাউন অব্যাহত থাকিব 4 মেৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন কিন্তু অসমবাসীৰ বাবে আছে সকাহ তৃতীয় পৰ্যায়ত লকডাউনৰ সময়ছোৱাত অসমত শিথিলতা বৰ্তমানলৈ অসমত নাই এটাও ৰেড জোন এয়া অসমবাসীৰ বাবে এটা ভাল খবৰ যে কেন্দ্ৰীয় চৰকাৰৰ যি গাইডলাইন মতে তাত কিন্তু অসমত এতিয়ালৈকে এটা ৰেড জোন নাই অসমৰ মাত্ৰ 3খন জিলাহে অৰেঞ্জ জোনৰ অন্তৰ্ভুক্ত হৈছে অসমৰ যিকেইখন ৰেড জোনত আছে তেওঁলোক এতিয়া অৰেঞ্জ জোনত আছে সেই কেইখন জিলা অৰেঞ্জ জোনত আছে মৰিগাঁও ধুবুৰী গোৱালপাৰা জিলা আৰু অসমৰ 30খন জিলাই আছে গ্ৰীণ জোনত সেয়া ভাল এটা সকাহ অসমবাসীৰ বাবে যে অসমৰ 30খন জিলাই আছে গ্ৰীণ জোনত কেৱল কণ্টেইনমেণ্ট জোন বাহাল থাকিব তাত সকলো নিষেধাজ্ঞা বাহাল থাকিব লকডাউন কঠোৰভাৱে বাহাল থাকিব বঙাইগাঁৱত যেহেতু যথেষ্ট সংখ্যক 5জনকৈ লোক ইতিমধ্যে আক্ৰান্ত হৈছে আৰু সমান্তৰালভাৱে বহু সংখ্যক লোকক 266জনকৈ লোকক কোৱাৰেণ্টাইন কৰা হৈছে গতিকে কঠোৰভাৱে তাত বলবৎ হ'ব লকডাউন সকলোৱে মানি চলিব লাগিব সামাজিক দূৰত্ব আমি পুনৰবাৰ জনাইছো যে 17 মেলৈকে লকডাউন থাকিলেও অসমবাসীৰ বাবে সকাহ তৃতীয় পৰ্যায়ত লকডাউনত অসমত শিথিলতা বৰ্তমানলৈ অসমত নাই এটা ৰেড জোন অসমৰ মাত্ৰ 3খন জিলাহে অৰেঞ্জ জোনৰ অন্তৰ্ভুক্ত হৈছে অসমৰ অৰেঞ্জ জোনত থকা
জিলাসমূহ হৈছে মৰিগাঁও, ধুবুৰী আৰু গোৱালপাৰা। আৰু বাকী 30খন জিলা আছে গ্ৰীণ জোনত। কেৱল কণ্টেইনমেণ্ট জোনত বাহাল থাকিব সকলো নিষেধাজ্ঞা আৰু লকডাউন কঠোৰভাৱে বাহাল থাকিব বঙাইগাঁৱত। সকলোৱে মানি চলিব লাগিব সামাজিক দূৰত্ব। সেয়া গ্ৰীণ জোন, অৰেঞ্জ জোন বা ৰেড জোনে হওক, সকলোতে সামাজিক দূৰত্ব কিন্তু মানি চলাটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু মুখত মাস্ক পৰিধান কৰিহে বাহিৰলৈ ওলোৱাত দিয়া হৈছে বা সকলোকে নিৰ্দেশ দিয়া হৈছে যে সকলোৱে যাতে সামাজিক দূৰত্ব বৰ্তাই ৰাখে প্ৰতিটো জোনতে আৰু মুখত মাস্ক পৰিধান কৰিহে যাতে বাহিৰলৈ ওলায়। 17 মেলৈকে লকডাউন তৃতীয় পৰ্যায়ৰ সমগ্ৰ দেশতে প্ৰযোজ্য হ'ব 4 মে'ৰ পৰা 17 মেলৈকে আৰু নিশা 7 বজাৰ পৰা পুৱা 7 বজালৈ 144 ধাৰা জাৰি কৰা হৈছে। সকলো দোকান পোহাৰ সেই সময়ত 7 বজাৰ লগে লগে বন্ধ হ'ব আৰু অসমত শিথিলতা আছে, যিহেতু অসমত এতিয়া ৰেড জোন নাই এটাও। অসমত 3খনহে আছে অৰেঞ্জ জোনৰ অন্তৰ্ভুক্ত আৰু সেইকেইখন ইতিমধ্যে জনাইছোঁ যে মৰিগাঁও, ধুবুৰী, গোৱালপাৰা জিলা, পূৰ্বতে গোলাঘাট আৰু নলবাৰী দুয়োটাই ৰেড জোনত থকা 2খন জিলা ইতিমধ্যে গ্ৰীণ জোনলৈ সোমাইছে। অসমত বাকী 30খন জিলা আছে গ্ৰীণ জোনত আৰু কেৱল কণ্টেইনমেণ্ট জোনত, য'ত বৰ্তমান বঙাইগাঁও আছে, তাত কিন্তু কঠোৰভাৱে লকডাউন বলবৎ হ'ব। সকলোৱে মানি চলিব লাগিব সামাজিক দূৰত্ব। আৰু ৰেড জোনত কি দিয়া হৈছে মুকলি কৰিবলৈ সেয়া আমি ইতিমধ্যে আপোনালোকক দেখুৱাই আছোঁ। ৰেড জোনৰ অন্তৰ্ভুক্ত, কিন্তু ভাল খবৰ যে অসমত এতিয়ালৈকে এটাও ৰেড জোন নাই। অসমত আছে 3খন জিলা অৰেঞ্জ জোনৰ অন্তৰ্ভুক্ত হৈ আছে। সেয়া হৈছে মৰিগাঁও, ধুবুৰী আৰু গোৱালপাৰা। বাকী 30খন জিলাই গ্ৰীণ জোনত আছে অসমৰ। গতিকে এক বৃহৎ সকাহ অসমবাসীৰ বাবে। আৰু দেশত পুনৰ 14 দিনৰ বাবে বৃদ্ধি কৰা হৈছে লকডাউন। 4 মে'ৰ পৰা 17 মে'ৰ নিশা 12 বজালৈ বৃদ্ধি কৰা হৈছে লকডাউন। তৃতীয় পৰ্যায়ৰ লকডাউন বৃদ্ধিৰ লগে লগে ঠায়ে ঠায়ে সৃষ্টি হৈছে এতিয়া প্ৰতিক্ৰিয়াৰ। গ্ৰীণ জোন দৰং জিলাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত চাওঁ আহক মংগলদৈৰ সংবাদদাতা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট। দেশত পুনৰ বৃদ্ধি কৰা হ'ল লকডাউন। তৃতীয় পৰ্যায়ৰ লকডাউন অহাকালিৰ পৰা আৰম্ভ হ'ব আৰু 2 সপ্তাহ বঢ়াই দিয়াৰ লগে লগে ৰাইজৰ মাজত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি উপস্থিত মংগলদৈ কৰিম চকত আৰু আমি মংগলদৈবাসী ৰাইজৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। কি ক'ব যে লকডাউন বৃদ্ধি কৰি দিয়া হ'ল 2 সপ্তাহৰ কাৰণে, গ্ৰীণ জোনত কিছু শিথিলতা থাকিব, তাৰপিছতো কিন্তু বৃদ্ধি কৰি দিয়া হ'ল লকডাউন। আচলতে যিহেতু আমি গ্ৰীণ জোনত পৰিছোঁ, দৰং জিলাখন এতিয়ালৈ এজনো আমাৰ ক'ভিড-19ৰ পজিটিভ কেছ ওলোৱা নাই। গতিকে আমি কিছু ক্ষেত্ৰত ৰেহাই পাইছোঁ। আচলতে দেশজুৰি যিটো 2 সপ্তাহ বৃদ্ধি কৰা হৈছে, সেইটো উপায়ো নাছিলে। কেইখনমান ৰাজ্যত ইমান দ্ৰুতগতিত ৰোগী বাঢ়িছে বা মৃত্যুৰ সংখ্যা বাঢ়িছে যে লকডাউনৰ বাহিৰে বিকল্প ব্যৱস্থা নাছিলে। যিহেতু আমি গ্ৰীণ জোন আছে, গতিকে আমাৰ কিছু শিথিলতা আহিছে। গতিকে এই শিথিলতাখিনি ৰাইজে হৃদয়ংগম কৰি, তাৰ শিথিলতা মানে এইটো নহয় যে আকৌ মেলামুখী এটা পৰিৱেশ হ'ব, অনাই মনাই ঘূৰি ফুৰিব বা বজাৰসমূহ ওলাই আহিব, সেইটো নহয়। অতি দৰকাৰী কামত মানুহবিলাক ওলাই আহক, মাস্ক পিন্ধি ওলাই আহক বা যিটো 1 মিটাৰ দূৰত্বৰ যিটো ব্যৱধান সেইটো বজাই ৰাখক। লগতে মই আপোনালোকৰ চেনেলৰ জৰিয়তে এটা কথা মই উত্থাপন কৰিব বিচাৰিছোঁ, বিশেষকৈ কৃষি বিভাগত। আমাৰ দৰঙত বহুত মাকৈ খেতি হয়। যোৱা বছৰ মাকৈৰ কুইণ্টেলৰ প্ৰতি 2200 টকাত বিক্ৰী হৈছিলে, কিন্তু এইবাৰ মাত্ৰ 1000 টকা দাম দিয়ে মধ্যভোগী বেপাৰীসকলে। গতিকে এই ক্ষেত্ৰত কৃষি বিভাগে যথেষ্ট গুৰুত্ব দিব, চৰকাৰে গুৰুত্ব দিব লাগে। লগতে বাহিৰত থকা আমাৰ যিখিনি ৰোগী আছে, ৰোগীখিনি অনাৰ ক্ষেত্ৰত কিবা এটা ব্যৱস্থা ল'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। বৰ ভাল লাগিছে। গতিকে অতি সোনকালে এই ৰোগীসকলক যিখিনি চিকিৎসা শেষ হৈছে তেওঁলোকক অনাৰ কাৰণে এটা ব্যৱস্থা কৰিব লাগে, কাৰণ তেওঁলোকে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে। গতিকে মই আশা কৰোঁ চৰকাৰখনে যেনে পদক্ষেপ লয়, সেই পদক্ষেপখিনিক আমাৰ ৰাইজেও পূৰ্ণ সহায় সহযোগ কৰি যাতে আমাৰ জিলাখন ৰেড জোনত নাযায়, তাৰ কাৰণে প্ৰত্যেকে চেষ্টা কৰা উচিত। নিশ্চিতভাৱে যিহেতু দৰং জিলা গ্ৰীণ জোন হিচাপে ঘোষণা কৰা হৈছে, ইতিমধ্যে এতিয়ালৈকে কোনো ক'ভিড-19ৰ যি ৰোগী এতিয়ালৈকে ওলোৱা নাই। তাৰ কাৰণে বৰ্তমান গ্ৰীণ জোনত আছে যদিও, কিন্তু এয়া যদিও গ্ৰীণ জোনত কিছু শিথিলতা কৰা হৈছে, কিন্তু তথাপিও যে যিসমূহ লোক ওলাই আহিলে যে মাস্ক পৰিধান কৰি অহাই হওক বা যি দূৰত্ব, সামাজিক দূৰত্বৰ কথা কোৱা হৈছে, এই সামাজিক দূৰত্ব বজাই ৰাখি যাতে তেওঁলোকে ওলাই আহে, তাৰ কাৰণে বিচাৰিছে মংগলদৈবাসী ৰাইজে। আৰু কি ক'ব যে যিহেতু গ্ৰীণ জোনত পৰিছে দৰং জিলা, পুনৰ লকডাউন 2 সপ্তাহ বঢ়াই দিয়া হ'ল সমগ্ৰ দেশতে। হয়, 2 সপ্তাহৰ কাৰণে লকডাউন বঢ়াই দিয়া হৈছে। ৰাইজৰ ভালৰ কাৰণে বঢ়াই দিছে তেওঁলোকে। এইকাৰণে বঢ়াই দিছে যে যিটো ক'ভিড-19ৰ যিটো মানে আপোনাৰ স্প্ৰেড যাতে নহয় আমাৰ অসমত,
বা গোটেই ভাৰতে গোটেই বিশ্বতে। গতিকে আমি সাৱধানে চলাটোৱে ভাল আৰু লকডাউন মানি চলাটোৱে আমাৰ কাৰণে ভাল। আৰু সেই আছিল মংগলবাসীৰ প্ৰতিক্ৰিয়া। এই মুহূৰ্তত আমি দেখুৱাওঁ যে ওদালগুৰিত কেনেধৰণৰ প্ৰতিক্ৰিয়া ৰিপুঞ্জয় দেখুৱাব ওদালগুৰিবাসীৰ মনৰ ভাৱ। প্ৰধানমন্ত্ৰীয়ে লকডাউন ঘোষণা কৰিছিলে, সেই লকডাউন অহাকালি শেষ হোৱাৰ কথা আছিলে 3 তাৰিখে, কিন্তু সেই লকডাউন আকৌ বঢ়াই দিলে 14 দিনলৈ। কিছুসংখ্যক মোৰ লগত ফেৰিয়ালা আছে, যি শ্ৰমিক আছে, তেওঁলোকৰ পৰা মই জানিব বিচাৰিম যে আচলতে তেওঁলোকৰ কেনেকুৱা সমস্যা হৈছে। আপোনালোকে যিহেতু ফেৰিয়ালা কৰি ফুৰে, আপোনালোকৰ যিহেতু লকডাউন আকৌ বঢ়াই দিলে, এই লকডাউনৰ সময়খিনি আপোনালোকৰ কেনেকুৱা অসুবিধা হৈছে? আমাৰ অলপ অসুবিধা হয়, কাৰণ পৰিয়াল আছে, 4-5জন পৰিয়াল লৈ চলা অসুবিধাই হৈছে আৰু, কাৰণ বজাৰত যাবাই নোৱাৰোঁ। এতিয়া গাঁৱে যাই 2-1 ঘৰ বিক্ৰী কৰি সেনেকৈ চাউল দাউল আনি কিনি খাব লাগিব আৰু। চৰকাৰৰ ৰিলিফটো একো পোৱা নাই, 5 কেজিকৈ চাউলহে পাইছিলোঁ আৰু এইটো একো পোৱা নাই। আপোনালোকে যে এই গাঁৱত বিক্ৰী কৰিব যায়, বিক্ৰী হয়নে বা মানুহে কি কয়? কিবা মানুহ বহুতে কয় নাহিবা বুলি, তথাপিও যাওঁ আৰু কিছু পেটৰ কাৰণে যাওঁ আৰু। কালি কি আনিছে আপুনি? মই চেণ্ডেল আৰু চেণ্ডেল ফেৰী কৰে। হয়। আৰু এজন ইয়াতে হেৰি আছে, গাঁৱে গাঁৱে ফেৰী কৰা ব্যৱসায় আছে। আপোনাৰ কি আছে ইয়াতে? ইয়াতে চব্জি আছে, চব্জি আছে, কেৰেলা আছে, ভেন্দি আছে, এইবিলাক সকলো ধৰণৰ বস্তু আছে। কিন্তু গাঁৱত সোমোৱাটো খুব কঠিন হৈছে আমাৰ। আগতো লকডাউন বঢ়াই দিলে, কি ক'ব? লকডাউন এইফালে বঢ়াই দিলে আমি এতিয়া চলিবৰ উপায় নোহোৱা হৈ গৈছে। হয়, আচলতে তেওঁলোকৰ লকডাউন বঢ়াই দিলে, চলিবৰ উপায় নোহোৱা হৈছে। মই আৰু কিছু ব্যৱসায়ী আছে, দোকান খুলিব আৰম্ভ কৰিছে, তেওঁলোকৰ পৰা মই জানিব বিচাৰিম যে আচলতে যে এই লকডাউনৰ সময়ত তেওঁলোকে কিদৰে আচলতে অলপ আহিব এইফালে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। তেওঁ দোকান খুলিব আৰম্ভ কৰিছে। যিহেতু লকডাউন ইতিমধ্যে অহাকালি শেষ হোৱা কথা আছিলে, সকলো মানুহেই ভাবিছিলে যে কালিৰ পৰা লকডাউন খুলিব, সকলো মানুহে হেৰি কৰিব, কিন্তু আকৌ লকডাউন 14 দিন বঢ়াই দিলে। আপোনালোকৰ কেনেকৈ চলিছে, কি ক'ব? আমি চলি আছোঁ আৰু টুকটাক কৰি, আৰু উপায় নাই আৰু, অলপ গুৱাহাটীৰ পৰা মাল আনিছোঁ, আনি চলি আছোঁ আৰু লাহে লাহে আৰু। এনেকৈ লকডাউন বঢ়াই দিলে অসুবিধা নহ'বনে? হয়তো হৈয়ে আছে ছাৰ, এতিয়া উপায় নাই এতিয়া ভালো লাগিহে কৰিছে এইটো। কিন্তু চবেই ভাল থাকিলেতো পইচা বহুত কমোৱা যাব। বেমাৰ লাগি গ'লে আৰু ক'ত পোৱা যাব ছাৰ? আচলতে বেমাৰ লাগি গ'লে ক'ত পোৱা যাব? দাদা ইফালে আহিব, ক'ৰ পৰা আপুনি আহিলে? ক'ৰ পৰা? এই সিপাৰে ডুঙৰ পৰা আহিলোঁ। আচ্ছা, লকডাউন যে বঢ়াইছে গম পাইছে? হয়, পাইছোঁ। এতিয়া কেনেকৈ চলিছে আপোনালোক? মই বহুত শাস্তি হৈছে, বহুত শাস্তি হৈছে অলপ। এতিয়াতো আকৌ 14 দিন বঢ়াই দিলে। থাকক, ভালে হ'ব বেমাৰটো। ওদালগুৰিৰ পৰা সেয়া ৰিপুঞ্জৰ আছিলে এক ৰিপৰ্ট। আৰু এই মুহূৰ্তত আমি বিভিন্ন প্ৰান্তলৈ গৈছোঁ পোনপটীয়া সম্প্ৰচাৰ, আৰু এইবাৰ আমি যাম যোৰহাটলৈ, যিহেতু গ্ৰীণ জোনত বৰ্তমান যোৰহাটবাসী ৰাইজ, গতিকে কেনেধৰণে তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব সেয়া দেখুৱাব গৌতমে। গৌতম, আপোনাৰ কাষলৈ আহিছোঁ আৰু আমি মুহূৰ্তত ভাস্কৰ কাষলৈ গৈছোঁ। ভাস্কৰ, আপোনাৰ কাষলৈ আহিছোঁ, আৰু যিহেতু বৰ্তমান গ্ৰীণ জোনত অসমৰ 30খনকৈ জিলা আছে, গতিকে বিভিন্ন প্ৰান্তত এতিয়া ৰাজ্যবাসীৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে নিজৰ দোকান পোহাৰসমূহ খুলিব পাৰিব। কি জনাব আপুনি? যিহেতু ৰশ্মিতা এই মুহূৰ্তত কওঁ, যিহেতু দেশত 3য় পৰ্যায়ৰ লকডাউন ইতিমধ্যে আৰম্ভ হ'ব অহা 4 মে'ৰ পৰা। আৰু আপুনি যদি চাই এই মুহূৰ্তত যি কৰোণাত আক্ৰান্তৰ যি সংখ্যা, সেয়া দিনক দিনে আচলতে ভাৰতবৰ্ষত বৃদ্ধি পাব ধৰিছে। একেদৰে মৃত্যুৰ যি হাৰ, সেয়া 1100ৰো অধিক আচলতে অতিক্ৰম কৰিছে। তেনে প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে যোৱাকালি এক নিৰ্দেশনা জাৰি কৰিছে যে অনাগত, অৰ্থাৎ যিহেতু 2য় পৰ্যায়ৰ লকডাউন আছিল 3 মে'লৈ, আৰু অনাগত আৰু 14 দিন পুনৰ সেই লকডাউনৰ সীমা বৃদ্ধি কৰা হৈছে। কিন্তু তাৰ মাজত আচলতে যথেষ্ট শিথিলতা থাকিব। বিশেষকৈ গ্ৰীণ জোনৰ যিসমূহ জিলা, যিসমূহ গ্ৰীণ জোনৰ অন্তৰ্ভুক্ত, সেই জিলাসমূহৰ ক্ষেত্ৰত বহু আচলতে শিথিলতা দিব। কিন্তু তাৰ মাজত আচলতে যিহেতু সামাজিক দূৰত্ব, যিহেতু ছ'চিয়েল ডিষ্টেঞ্চ, সেইটো মেইনটেইন কৰাটো আটাইতকৈ জৰুৰী, সেয়াৰ ওপৰত আচলতে অধিক গুৰুত্ব দিয়া হৈছে। আৰু আমি যিহেতু গণেশগুৰিত আছোঁ, গণেশগুৰি বজাৰত আমি আছোঁ, তাত আমি যদি সম্ভৱ হয়, যিহেতু ইয়াত সাধাৰণ লোক আছে, সৰ্বসাধাৰণ লোক আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'বলৈ বিচাৰিম, বা যিহেতু দেশত এই 3য় পৰ্যায়ৰ যি লকডাউন, সেই লকডাউন আচলতে তেওঁলোকে কেনেদৰে গ্ৰহণ কৰিব, বা এই লকডাউন আচলতে কিমান গ্ৰহণযোগ্য 3য় পৰ্যায়ৰ যি লকডাউন, সেই সম্পৰ্কে আমি জানিম। মই এগৰাকী ব্যক্তি আছে, মই প্ৰথমে তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। খুৰা, অকণমান যদি ৰৈ দিয়ে, যিহেতু দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 3য় পৰ্যায়ৰ লকডাউন ঘোষণা কৰা হৈছে, অহা 4 মে'ৰ পৰা পুনৰ হ'ব, কিন্তু তাৰ ভিতৰতো বহু ক্ষেত্ৰত শিথিলতা আছে। গতিকে এজন সাধাৰণ নাগৰিক হিচাপে আপুনি সেই যি লকডাউন, 3য় পৰ্যায়ৰ যি লকডাউন, সেই লকডাউনক কেনেদৰে গ্ৰহণ কৰিব, আৰু কি বুলি ভাবে, বা কি কেনেকুৱা ধৰণে গ্ৰহণ কৰে? আপুনি ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰি চলিব বিচাৰিছোঁ। মই গভৰ্ণমেণ্ট চাকৰি কৰোঁ, আৰু আমি তেনেকৈ চলি আছোঁ এতিয়ালৈকে। অফিচ খোলাই ভালেই লাগিছে এবাৰ,
আৰু মই বজাৰ কাৰণে আহিছিলোঁ মাছ মাংস হয় আটাইতকৈ ডাঙৰ বিষয় ৰশ্মিতা এই মুহূৰ্তত সামাজিক দূৰত্ব সেই সকলোৱে আচলতে সামাজিক দূৰত্ব বজাই ৰখাটো অতি বাঞ্ছনীয় যদিহে আচলতে সামাজিক দূৰত্ব বজাই নাৰাখে তেন্তে বিপদ অনিবাৰ্য আৰু তেনে ক্ষেত্ৰত যিহেতু এই ৰোগৰ কোনো নিৰাময় নাই গতিকে এই ৰোগ নিৰাময়ৰ একমাত্ৰ উপায় হৈছে ছ'চিয়েল ডিষ্টেঞ্চিং গতিকে সেয়া প্ৰতিজন লোকেই প্ৰতিজন অসমবাসী আচলতে বুজি উঠিছে এই মুহূৰ্তত যে সামাজিক দূৰত্ব বজাই ৰাখিলেহে আচলতে এই যি কৰোণা সেই কৰোণাৰ পৰা আচলতে ৰক্ষা পাব পাৰি আৰু সেয়ে প্ৰতিজন আপুনি যাকেই সোধে প্ৰতিজনে আচলতে এই যি সামাজিক দূৰত্ব সেই সামাজিক দূৰত্ব বজাই ৰখাৰ চেষ্টা চলাইছে আৰু দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যি ধৰণৰ ঘোষণা যি ধৰণৰ নিৰ্দেশনা আগন্তুক 14 দিনলৈ পুনৰ দেশত তৃতীয় পৰ্যায়ৰ যি লকডাউন সেই লকডাউনক আচলতে প্ৰতিজন অসমবাসীয়ে গ্ৰহণ কৰিছে প্ৰতিজনে আচলতে এই যি ধৰণৰ কেন্দ্ৰীয় চৰকাৰৰ যি সিদ্ধান্ত সেই সিদ্ধান্তক গ্ৰহণ কৰা বুলি ক'ব লাগিব আৰু মই যিহেতু কৈছোঁ যে সকলোতকৈ ডাঙৰ বিষয়টো হৈছে এই পৰ্যন্ত যিহেতু এই ৰোগৰ কোনো ধৰণৰ প্ৰতিষেধক নাই আৰু যদিহে আচলতে এই ৰোগ নিৰাময় কৰিব হয় বা এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ হয় গতিকে তাৰ বাবে সামাজিক দূৰত্ব বজাই ৰখাটো অতি বাঞ্ছনীয় আৰু সেই মুহূৰ্তত প্ৰতিজন লোকেই আচলতে এই সামাজিক যি দূৰত্ব সেই দূৰত্ব বজাই ৰখাটো বাঞ্ছনীয় আৰু একেদৰে যিহেতু যি ধৰণৰ লকডাউন পুনৰ আচলতে বৃদ্ধি কৰা হৈছে যিটো বহু ক্ষেত্ৰত যিহেতু শিথিলতা কৰা হ'ব যিহেতু ইতিমধ্যে 2খনকৈ জিলাৰ বাহিৰে অসমত প্ৰতিখন জিলা আটাইকেইখন জিলাই যিহেতু গ্ৰীণ জোন বুলি কোৱা হৈছে ক্ষমা কৰিব এখন জোন আচলতে ৰেড জোন হিচাপে ঘোষণা কৰা হৈছিল সেয়া হৈছে বঙাইগাঁও বাকী অৰেঞ্জ জোন হিচাপে 2খনকৈ জিলাত ঘোষণা কৰা হৈছে তেনে ক্ষেত্ৰত বঙাইগাঁও কণ্টেইনমেণ্ট জোনত আছে ভাস্কৰ আৰু লগতে জানিব বিচাৰিছোঁ যিহেতু বৰ্তমান 4 তাৰিখৰ পিছত গুৱাহাটী 32খনকৈ জিলা বৰ্তমান গ্ৰীণ জোনত আছে গতিকে ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান খোলাৰ লগতে 50% যাত্ৰীসহ যিসমূহ বাছ চলাচল কৰিব পাৰিব লগতে ব্যৱসায়িক যিসমূহ ব্যক্তিগত খণ্ডৰ অনুষ্ঠান তাত প্ৰতিষ্ঠান তাত 30% কৰ্মচাৰীয়ে কাম কৰিব পাৰিব গতিকে আৰু লগতে যিসমূহ ওলা উবেৰ বন্ধ হৈ আছিল টেক্সি চালকসকলে যথেষ্ট দুৰ্ভোগৰ সৈতে মুখাবিলা কৰিবলগীয়া হৈছে যিহেতু তেওঁলোকে EMI ভৰিবলগীয়া হয় বা বাইক চলাচলত নিষেধাজ্ঞা আছিল গতিকে সেইসকলৰ বাবে এতিয়া এটা সকাহ যিসকল নিবনুৱা বহি আছে তেওঁলোকে এখন বাইক কিনি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিছে তেওঁলোকৰ বাবে 4 তাৰিখৰ পিছত এক নতুন এটা বাৰ্তা আহিব তেওঁলোকৰ বাবে নিশ্চয়কৈ ৰশ্মিতা আচলতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী সেয়াৰ প্ৰতি আচলতে যথেষ্ট নজৰ দিছে বা সেই তাৰ ওপৰত বেছি গুৰুত্ব দিছে যিহেতু যথেষ্ট নিবনুৱা আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল বিশেষকৈ এই লকডাউনৰ সময়ত আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে অহা যি 4 তাৰিখৰ পৰা যি তৃতীয় পৰ্যায়ত যি লকডাউন হ'ব সেই লকডাউনৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা দিয়া হৈছে বিশেষকৈ ইতিমধ্যে জ্ঞাত বিশেষকৈ গুৱাহাটী মহানগৰীত যদি চাই আপুনি অলা উবেৰ যিসকল চালক সেয়া আচলতে বহু সংখ্যক প্ৰায় 5,000ৰো অধিক যিহেতু এই বাহন ওলা উবেৰ ইয়াত চলে আৰু সেই যি সময়ত লকডাউন যিহেতু আজি বিগত এটা মাহ অতিক্ৰম কৰিলে সেই লকডাউনৰ সময়ত সেই আচলতে সেইকেইটা পৰিয়াল বা সেইকেইজন ব্যক্তিৰ যি পৰিয়াল সেয়া যথেষ্ট দুৰ্ভোগ ভুগিব লগা হৈছিল আৰু বহু আচলতে নিবনুৱা যুৱকে বহু ঋণ লৈ আচলতে এই যি সেইসকলৰ বাবে এটা সকাহ 4 তাৰিখৰ পিছত আমি ধন্যবাদ জনাইছোঁ ভাস্কৰলৈ এই মুহূৰ্তত ভাস্কৰে গুৱাহাটী এয়া দেখুৱাইছে দৃশ্য য'ত বৰ্তমান এখনকৈ যিসমূহ দোকান সেয়া খুলিবলৈ আৰম্ভ কৰিছে আৰু 4 মে'ৰ পৰা অসমত খুলিব পাৰিব সুৰাৰ বিপণী খোলাৰ সময়ত থাকিব বহু বাধা নিষেধ এক ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি জনাওঁ 4 মে'ৰ পৰা অসমত খুলিব পাৰিব সুৰা বিপণী খোলাৰ সময়ত থাকিব বহু বাধা নিষেধ সুৰা বিপণীৰ আগত থাকিব নোৱাৰিব 5 জনৰ অধিক গ্ৰাহকে মানি চলিব লাগিব 6 ফুটৰ ব্যৱধান আমি জনাওঁ যে 4 তাৰিখৰ পৰা অসমত সুৰা বিপণী খুলিব আৰু সুৰা বিপণী খোলাৰ সময়ত কিন্তু বহু বাধা নিষেধ থাকিব অৰ্থাৎ সামাজিক যি দূৰত্ব সেয়া বৰ্তাই ৰাখিব লাগিব গ্ৰাহকসকলে সুৰাৰ বিপণীৰ আগত 5 জনৰ অধিক গ্ৰাহক থাকিব নোৱাৰিব অৰ্থাৎ জনসমাগম কৰিব নোৱাৰিব তেওঁলোকে সেয়া লাগিলে যিকোনো জনতে হওক গ্ৰাহকে মানি চলিব লাগিব 6 ফুটৰ ব্যৱধানত তেওঁলোকে ক্ৰয় কৰিব লাগিব সুৰা 4 মে'ৰ পৰা অসমত সুৰাৰ বিপণী খোলা হ'ব গ্ৰীণ জোনত সুৰা বিপণী খোলাৰ ক্ষেত্ৰতো কিন্তু থাকিব কিছু বাধা নিষেধ য'ত গ্ৰাহকে 6 ফুটৰ ব্যৱধান মানি চলিব লাগিব আৰু ৱাইন শ্বপৰ সন্মুখত অৰ্থাৎ সুৰাৰ বিপণীৰ সন্মুখত 5 জনৰ অধিক গ্ৰাহক থাকিব নোৱাৰিব ফলে কেন্দ্ৰৰ গাইডলাইনক লৈ ৰাজ্য চৰকাৰৰ পৰ্যালোচনা কৰিব সমগ্ৰ পৰিস্থিতি পৰ্যালোচনাৰ পিছত চৰকাৰে জাৰি কৰিব নিৰ্দেশনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনাইছে এই কথা পুনৰ জনাওঁ যে কেন্দ্ৰৰ গাইডলাইনক লৈ ৰাজ্য চৰকাৰ পৰ্যালোচনা কৰিব যিখন গাইডলাইন ইতিমধ্যে প্ৰস্তুত কৰিছে কেন্দ্ৰীয় চৰকাৰে তাক লৈ পৰ্যালোচনা কৰিব ৰাজ্য চৰকাৰে আৰু পৰ্যালোচনা কৰি সমগ্ৰ পৰিস্থিতি তেওঁলোকে চাব যে ৰাজ্যত কি খুলি দিব পৰা যায় বা ইতিমধ্যে যিটো ৰাজ্য চৰকাৰে সেই ব্যৱস্থা গ্ৰহণ কৰিছে পৰ্যালোচনাৰ পিছত যিসমূহ নিৰ্দেশনা আছে চৰকাৰে সেয়া জাৰি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৱগত কৰিছে
বাতৰিত পুনৰ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি। বিৰতিৰ পিছতে আছে এক ব্ৰেকিং নিউজ। বঙাইগাঁও হত্যাকাণ্ডৰ মূল অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে। পিতৃয়ে হত্যা কৰিছিল কৰ্ণৱ জ্যোতি মেধিক। হোটেল কনিষ্কৰ সমীপত নিশা উদ্ধাৰ কৰা হৈছিল কৰ্ণৱ জ্যোতিৰ মৃতদেহ। ঘাতক পিতৃ পুৰঞ্জয় নাথক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। চোকা অস্ত্ৰৰে হানি হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ গৈছিল মৃতদেহ। যুৱকজনৰ প্ৰাণঘাতৰ চিঞৰ কিনি ওলাই আহিছিল স্থানীয় ৰাইজ। নিশাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছিল মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। আৰু ইতিমধ্যে পিতৃঘাত কৰা হৈছে। জনাইছো বঙাইগাঁৱৰ হত্যাকাণ্ডৰ মূল অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে। যি সময়ত সমগ্ৰ দেশতে লকডাউন অব্যাহত আছে, বঙাইগাঁও কণ্টেইনমেণ্ট জোনত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। নিশাৰ ভাগত হোৱা এই হত্যাকাণ্ডৰ হত্যাকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পিতৃয়ে হত্যা কৰিছিল কৰ্ণৱ জ্যোতি মেধিক। হোটেল কনিষ্কৰ সমীপত নিশা উদ্ধাৰ কৰা হৈছিল কৰ্ণৱ জ্যোতিৰ মৃতদেহ। ঘাতক পিতৃ পুৰঞ্জয় নাথক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। কি কাৰণে হত্যা কৰিলে নিজ পুত্ৰক তাক লৈ জেৰা অব্যাহত আছে। আৰু চোকা অস্ত্ৰৰে নিৰ্মমভাৱে হত্যা কৰা হৈছিল পুত্ৰক। পথৰ দাঁতিত পেলাই থৈ গৈছিল মৃতদেহ। যুৱকজনৰ প্ৰাণঘাতৰ চিঞৰ শুনি ওলাই আহিছিল স্থানীয় ৰাইজ। নিশাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছিল মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। বৰ্তমান ঘাতক পিতৃক আটক কৰিছে আৰক্ষীয়ে। আৰু কি কাৰণে এনেদৰে হত্যা কৰা হ'ল তাক লৈ জেৰা অব্যাহত ৰাখিছে। নিশাই পৰিস্থিতিৰ বুজ ল'বলৈ তাত উপস্থিত হৈছিলগৈ মন্ত্ৰী ফণীভূষণ চৌধুৰী। বঙাইগাঁৱৰ হত্যাকাণ্ডৰ মূল অপৰাধীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু পিতৃয়ে অতি নৃশংসভাৱে হত্যা কৰিছিল কৰ্ণৱ জ্যোতি মেধিক। নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল নিশাৰ ভাগত বঙাইগাঁৱত। ইতিমধ্যে আমি জনাইছোঁ যে তৃতীয় পৰ্যায়ৰ লকডাউন 4 তাৰিখৰ পৰা 17 তাৰিখলৈ বৃদ্ধি কৰি দিয়া হৈছে। সমান্তৰালভাৱে অসমত কিছু শিথিলতা আনি দিয়া হৈছে। আৰু বৰ্তমান ধুবুৰীত যিটো বৰ্তমান অৰেঞ্জ জোন, গতিকে ধুবুৰীত কেনেধৰণৰ শিথিলতা থাকিব বা ধুবুৰীবাসীৰ কি প্ৰতিক্ৰিয়া সেই সন্দৰ্ভত এক ৰিপৰ্ট চাওক জ্যোতিৰ্ময় চক্ৰৱৰ্তী। পুনৰ বৃদ্ধি পাইছে লকডাউন। আৰু এই লকডাউন বৃদ্ধি পোৱাৰ যি আচলতে ধুবুৰী আচলতে ৰেড জোন জিলা এখন। লকডাউন বৃদ্ধি পোৱা কিন্তু প্ৰয়োজন আছিল, কাৰণ অসম সীমান্তৱৰ্তী জিলা বিভিন্ন সময়ত ৰাইজে কৈছিল যে বেংগলৰ পৰা ইয়াত যিকোনো সময়ত মহামাৰী ৰূপ ধাৰণ কৰিব পাৰে কৰোণাই, তাৰ কাৰণে লকডাউন বৃদ্ধি পোৱাত কিন্তু কিছুমানৰ পুষ্টি নিশ্চিত পেলাইছে। কিন্তু কিছুমানৰ যথেষ্ট অসুবিধা হৈছে। এই লকডাউনৰ সময়ছোৱাত দেখা গৈছে তেওঁলোকৰ সদায় যে কাম কৰা মানুহ তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে। দিন হাজিৰা কৰা শ্ৰমিকসকলৰ যথেষ্ট অসুবিধা হৈছে। তেনে ক্ষেত্ৰত তেওঁলোকৰ কাৰণে চৰকাৰে আগন্তুক দিনত কি ধৰণৰ কি সুবিধা দিয়ে সেই কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু এটা ধুবুৰীৰ কাৰণে গুৰুত্বপূৰ্ণ, আজিৰ দিনটোত ধুবুৰী ৰেড জোনত আছিল, ৰেড জোনৰ পৰা অৰেঞ্জ জোনত ঘোষণা কৰা হৈছে। অৰেঞ্জ জোনত অহাৰ লগে লগে কিছু সুবিধা ৰাইজে পাব, কিছু গ্ৰাহকে কিছু সুবিধা পাব, তেওঁলোকে বজাৰলৈ আহিব পাৰিব। কিন্তু তাৰো কিছু নিয়ম নীতি বান্ধি দিয়া হৈছে। ইতিমধ্যে FLA যোগে হওক আন মাধ্যমত যোগে হওক প্ৰশাসনে সেয়া ৰাইজলৈ নিৰ্দেশ দি আছে। কিন্তু প্ৰশাসনে এটাই কথা, অৰেঞ্জ জোন হোৱা মানে সকলোৱে ৰাজপথলৈ ওলাই আহিব নালাগে, সকলোৱে ওলাই আহি অযথা ৰাজপথত ভিৰ কৰিব নালাগে। তেতিয়া কিন্তু প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। কাৰণ আৰক্ষীয়ে কালি ইতিমধ্যে জনাইছে যে অৰেঞ্জ জোন ঘোষণা হ'ব লাগিলে কিছু মানুহ এনেই সন্ধিয়াৰ ফলত ভাগত এনে অভাৱতে ৰাজপথলৈ ওলাই আহিছিল, যে কিন্তু একেবাৰে প্ৰযোজ্য নহয়। কাৰণ সন্ধিয়া 7 বজাৰ পৰা ৰাতিপুৱা 7 বজালৈকে সম্পূৰ্ণৰূপে যাতায়াত বন্ধ, সম্পূৰ্ণৰূপে ৰাজপথত ওলোৱা বন্ধ। এয়া কিন্তু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। তেনে ক্ষেত্ৰত চৰকাৰে আশা কৰিছে ৰাইজে নিয়ম নীতি মানি চলিব। আৰু সেয়া ধুবুৰীৰ পৰিৱেশ পোৱাৰ ভাগত দেখুৱালে জ্যোতিৰ্ময়। আৰু এই মুহূৰ্তত কোকৰাঝাৰলৈ যাওঁ। কোকৰাঝাৰত কেনেধৰণৰ পৰিস্থিতি বা পৰিৱেশ থাকিব সেয়া দেখুৱাব শান্তিগিৰি নাৰ্জাৰীয়ে। দেশজুৰি কৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কেন্দ্ৰ চৰকাৰ ইতিমধ্যে আকৌ তৃতীয় ফেজৰ কাৰণে তৃতীয় ফেজ ইতিমধ্যে লকডাউন ঘোষণা কৰিছে। অহা কাইলৈ বা 4 মে'ৰ পৰা আকৌ তৃতীয় ফেজৰ যিটো লকডাউন ইতিমধ্যে যোৱাকালি কেন্দ্ৰ চৰকাৰে ইতিমধ্যে ঘোষণা কৰাৰ পিছত দেখা গৈছে ইয়াৰ ৰাজ্যজুৰি বা ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে কোকৰাঝাৰ চহৰতে দেখা গৈছে ইয়াৰ আৰক্ষী আৰু নিৰাপত্তা আৰক্ষী তেখেতসকলে লকডাউনৰ ক্ষেত্ৰত তেখেতসকলে চেকিং লগাই আছে। কিয়নো যাতে কৰোণা ভাইৰাছৰ পৰা যাতে পৰিত্ৰাণ পাব পাৰে বা অঞ্চলখন বা জিলাখন তাৰ কাৰণে দেখা গৈছে ইয়াৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসকলে তেখেতসকলে এনেদৰে নিজৰ দায়িত্ব তেখেতসকলে বাহাৰ ৰখা দেখা গৈছে। যিহেতু বৰ্তমান সময়লৈকে BTCৰ 4খন জিলাৰ পৰা কোনো ধৰণৰ পজিটিভ কেছ ওলোৱা নাই যদিও বা, কিন্তু বৰ্তমান সময়ত যাতে কৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পাৰে বা অঞ্চল জুৰি যাতে নাগৰিকসকল তেখেতসকলে সুৰক্ষিত হ'ব পাৰে তাৰ কাৰণে দেখা গৈছে ইয়াত জিলা প্ৰশাসনে ইয়াত যথেষ্ট ধৰণৰ তেখেতে ব্যৱস্থা গ্ৰহণ কৰিছে।
যেহেতু দেশজুৰি তৃতীয় পেচৰ কাৰণে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে যোৱাকালি তেখেতসকলে এটা নিৰ্দেশনা জাৰি কৰি পেলাই ইতিমধ্যে দেশজুৰি লকডাউন আকৌ যথেষ্ট পৰিমাণে পালন কৰিব কাৰণে ৰাজ্যখনৰ দেশখনৰ বিভিন্ন ৰাজ্যখনৰ নিৰ্দেশ দিয়া হৈছে আৰু অসম ৰাজ্য চৰকাৰে ইতিমধ্যে জিলা প্ৰশাসনসকলে ইতিমধ্যে কটকটীয়া ব্যৱস্থা কৰিব কাৰণে ইতিমধ্যে নিৰ্দেশ দিয়া মৰ্মে দেখা গৈছে কোকৰাঝাৰ চহৰতে বা কোকৰাঝাৰ জিলাৰ দাঁতিকাষৰীয়া অঞ্চলত দেখা গৈছে ইয়াৰ যথেষ্ট ইয়াৰ ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰা ইতিমধ্যে দেখা গৈছে ইয়াৰ বৰ্তমান সময়ত আমি যি ঠাইত আছোঁ কোকৰাঝাৰ চহৰৰ জেডিৰোড ব্যস্তপূৰ্ণ এই ৰাস্তা কিন্তু দেখা গৈছে ইয়াত আজি ৰাতিপুৱা ভাগৰ পৰা ইয়াত যথেষ্ট হেৰিঙা দেখা গৈছে জনশূন্য দেখা গৈছে ইয়াৰ অকল ইয়াত আৰক্ষী জোৱানসকল বা নিৰাপত্তা জোৱানসকল তেখেতসকলে ৰাতিপুৱা ভাগৰ পৰা তেখেতসকলে নাকা চেকিং লগাইছে যাতে জিলাখনৰ সদৰ স্থান কোকৰাঝাৰ চহৰৰ উত্তৰ-পূব ৰেলৱেৰ সুন্দৰ পদক্ষেপ মহামাৰী কৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ৰেল বিভাগে সাজি উলিয়াইছে পিপিই কিট ইতিমধ্যে প্ৰায় 500 পিপিই কিট সাজি উলিয়াইছে নিউ বঙাইগাঁও ৰেলৱে ৱৰ্কশ্বপত আনহাতে ডিব্ৰুগড় ৰেলৱে ৱৰ্কশ্বপত অব্যাহত আছে পিপিই কিট তৈয়াৰৰ কাৰ্য উত্তৰ-পূব ৰেলৱেৰ মুঠ 2000 পিপিই কিট বনাই দিব ৰেলৱে হস্পিটেলৰ ডক্টৰ নাৰ্ছক আনহাতে উত্তৰ-পূব ৰেলৱেত 315 ৰেলৰ স্লিপাৰ ডবা কৰোনা ভাইৰাছ আক্ৰান্ত ৰোগীৰ বাবে আইচোলেশ্যন ৱাৰ্ড হিচাপে সাজি উলিওৱা হৈছে এই আইচোলেশ্যন ৱাৰ্ডত প্ৰায় 2500 কৰোনাত আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদানৰ বাবে অৰ্পণ কৰিব ৰাজ্য চৰকাৰক এই কথা জনাইছে এনএফ ৰেলৱে পি আৰু নিপেন ভট্টাচাৰ্যই লকডাউন চলি থকা সময়ত ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলত যাত্ৰীবাহী ৰেলৰ যাতায়াত বন্ধ আছে যদিও অব্যাহত আছে মালবাহী ৰেলৰ চলাচল ইতিমধ্যে মালবাহী ৰেলত বহি ৰাজ্যৰ পৰা নিৰ্মাণ সামগ্ৰী চিমেণ্ট ৰোড পেট্ৰল ডিজেল কয়লা আৰু খাদ্য সামগ্ৰী আমদানি অব্যাহত আছে পিআৰঅ নিপেন ভট্টাচাৰ্যই জানিবলৈ দিয়া অনুসৰি 3 মেলৈকে ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলত বন্ধ থাকিব যাত্ৰীবাহী ৰেলসমূহ সময়ৰ ভিতৰত লকডাউন পিৰিয়ডৰ ভিতৰত ভাৰতীয় ৰেলে দিনে নিশাই মালবাহী ট্ৰেইন চলাই আছে দেশৰ বিভিন্ন অংশৰ পৰা বিভিন্ন অংশলৈ মালবাহী ট্ৰেইন চলি আছে সেইদৰে আমাৰ উত্তৰ পূব সীমান্ত ৰেলৱেও এই লকডাউন পিৰিয়ডত প্ৰায় 500খনকৈ মালবাহী ট্ৰেইন চলালে আৰু তাৰোপৰি আমি উত্তৰ পূব সীমান্ত ৰেলৱে কৰোনা ভাইৰাছত যুঁজিবলৈ আমি প্ৰায় 2000 পিপিই কিট বনাবলৈ লৈছোঁ এই পিপিই কিট ইতিমধ্যে আমাৰ নিউ বঙাইগাঁও ৱৰ্কশ্বপত 500খন পিপিই কিট বনোৱা হৈ গৈছে আৰু তাৰোপৰি ডিব্ৰুগড় ৱৰ্কশ্বপতো তেনেকুৱাকৈ পিপিই কিট বনাই আছে এই পিপিই কিটসমূহ হ'লে সম্পূৰ্ণ হৈ গ'লে আমাৰ সেই পিপিই কিটবোৰ আমাৰ ৰেলৱে ডক্টৰ ৰেলৱে নাৰ্ছ বা এই মেডিকেলত যিবিলাকে কাম কৰে যিবিলাকে কৰোনা ভাইৰাছত যুঁজিবলৈ যিবিলাক কৰোনা ভাইৰাছ প্ৰতিহত কৰিবলৈ দেশত চলি থকা তলা বন্ধৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ লোকৰ লগতে সংবাদ মাধ্যমৰ লোকসকল এনে পৰিপ্ৰেক্ষিতত শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাবত 150টা সাংবাদিকৰ পৰিয়াললৈ খাদ্য সামগ্ৰীৰ টোপোলা আগবঢ়ালে আজমল ফাউণ্ডেশ্যনে আজমল ফাউণ্ডেশ্যনৰ হৈ হাইদৰ হুছেইন বৰাই দিছপুৰ প্ৰেছ ক্লাবত উপস্থিত হৈ আনুষ্ঠানিকভাৱে প্ৰেছ ক্লাবৰ সম্পাদকৰ হাতত এই খাদ্য সামগ্ৰীৰ টোপোলা অৰ্পণ কৰে লকডাউনৰ সময়ত দৰিদ্ৰজনলৈ সহায়ৰ হাত আগবঢ়াইছে বহু হৃদয়বান লোকে গোলাঘাটৰ নাককাটি দেৱী থান অঞ্চলত দৰিদ্ৰ পৰিয়ালৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতি আৰু কেন্দ্ৰীয় নেতৃত্ব ৰুবুল দাসৰ সহযোগত অঞ্চলটোত 50টা দৰিদ্ৰ পৰিয়ালক যোগান ধৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰথম পৰ্যায়ৰ লকডাউনৰ পৰাই দৰিদ্ৰ লোকসকলক বিভিন্ন সহায় সহযোগিতা আগবঢ়াই আহিছে আৰু ভৱিষ্যতেও সহায় আগবঢ়োৱাৰ পৰিকল্পনা হাতত লৈছে সংগঠনটোৱে ইফালে গোলাঘাটৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান বেজবৰুৱা নষ্টাহীয়ে গোলাঘাটৰ 2 নং তিৰুৱাল পুষ্পবন জিতপুৰৰ লগতে চহৰখনৰ বিভিন্ন প্ৰান্তৰ 100টা দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰীৰ টোপোলা অনুসূচিত যুৱ ছাত্ৰ পৰিষদ অসম গোলাঘাট জিলা সমিতি আৰু আমাৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাস ডাঙৰীয়াৰ নেতৃত্বত আজি আমি আমাৰ নাককাটি দেৱী থান আমাৰ এখন আঞ্চলিক আছে আঞ্চলিকত আমি আজি এই লকডাউন চলি থকাৰ কাৰণে খাদ্য সামগ্ৰীৰ নাটনি হোৱাৰ কাৰণে আৰু দোকান বজাৰ বন্ধ থকাৰ কাৰণে আজি আমি ইয়াত 50 ঘৰ মানুহ সমস্যা প্ৰথম সংবাদৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ